কলমৰ লগত আমি সচৰাচৰ তৰোৱালখন সংযোজন কৰি দিওঁ কিন্তু আজি তৰোৱালখন আঁতৰাই থৈ পেলাই আমি কলম আৰু ভাষণলৈ আহিছোঁ কাৰণ ময়ূৰ বৰা ডাঙৰীয়াৰ মুখখন তৰোৱালতকৈ কম নহয় মই সমালোচনা কৰোঁ কিবা এটা বিষয়ক কিন্তু কোনোবা মানুহক সমালোচনা কৰিলে গঠনমূলক সমালোচনা কৰিব লাগে ব্যক্তিগত বিদ্বেষ বা তেওঁ মোতকৈ আগবাঢ়ি গ'ল তেওঁক মই এতিয়া পিছ পেলাব লাগিব সেইটো ভাবি পেলাই সমালোচনা নকৰিলে ভাল বুলি মই ভাবোঁ ময়ূৰ বৰা ডাঙৰীয়াই সকলোকে সমালোচনা কৰে সেয়া ৰাজনৈতিক প্ৰেক্ষাপট হওক অৰাজনৈতিক হওক বা কিবা অনুষ্ঠানলৈ মাতিছে কমিটিকো সমালোচনা কৰে মানে এটা সময় এনেকুৱা হয়গে ন মঞ্চত ময়ূৰ বৰা ডাঙৰীয়াই ভাষণ দি আছে বা কিবা এটা ক'বলৈ মাতিছে যদি ময়ূৰ বৰা ডাঙৰীয়াই সমালোচনা নকৰিলে কমিটিখনে বেয়া পায় যেতিয়া আমেৰিকা গৈছিলে ট্ৰাম্পক যিদিনা গুলিয়াইছিলে সেইদিনা কাষতে আছিলে ময়ূৰ বৰা ডাঙৰীয়া অসমৰ মানুহে যেতিয়ালৈকে শংকৰদেৱ মাধৱদেৱৰ কথা মনত ৰাখিব হৃদয়ংগম কৰিব অসমৰ মানুহক কোনেও ক্ষতি কৰিব নোৱাৰে কিন্তু যিদিনাই শংকৰ মাধৱক অসমৰ মানুহে পাহৰিব সেইদিনা কোনো শক্তিয়ে আহি অসমীয়া মানুহক ৰক্ষণাবেক্ষণ দিব নোৱাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ উপস্থিত ৰাইজক আজি পৰিৱেশটো অকণমান পৃথক এনে ষ্টুডিঅ'ত আমি বহোঁ ডাঙৰীয়া আহিছিল আমাৰ ষ্টুডিঅ'লৈ আৰু যেতিয়া আমন্ত্ৰণ পালোঁ যে এনেধৰণে অপেনলি এটা অনুষ্ঠান কৰা হ'ব আৰু বেছি এক্সাইটেড হৈ আছিলোঁ আৰু অকণমান ভিতৰত ভয়ো আছিল কাৰণ সন্মুখৰ অতিথিগৰাকী ময়ূৰ বৰা ডাঙৰীয়া স্পেচিয়েল সকলোকে স্বাগতম জনাইছোঁ নমস্কাৰ জনাইছোঁ গুৱাহাটী লিটাৰেৰী ফেষ্টিভেল আৰু আজি বাৰ্তালাপ নহয় আমাৰ কথোপকথন সন্মুখত দেখা পাইছে আপোনালোকে নাবাৰ্ডৰ এখন বিপণী বুলিয়ে কৈছোঁ মই সেই তাৰ পৰা ইয়ালৈ ময়ূৰ বৰা ডাঙৰীয়া আছে আজি আমাৰ মাজত ডাঙৰীয়া মই বহুতখিনি প্ৰশ্ন আপোনাৰ বাবে যুগুতাই আনিছোঁ আৰু আজি ৰাইজেও সুধিব নিশ্চয় আপোনাক মই প্ৰথম প্ৰশ্নটো এইটোৱে কৈছোঁ আমি ইয়াৰ পৰা দেখা পাই আছোঁ নেশ্যনেল বেংক অফ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট তাৰ পৰা ইয়ালৈ গতিকে নাবাৰ্ডৰ পৰা এইখন মঞ্চলে তাৰ আঁৰত থকা আমাৰ পূৰবী বাইদেউ আবিদ আজাদ গজেন কলিতা জুৰি বা আমাৰ জামান এই সকলো এই বৃহৎ দলটো আৰু NEF কলেজৰ আমাৰ জাকিৰ হুছেইন ডাঙৰীয়া বা ঘনশ্যাম নাথ ডাঙৰীয়া তেওঁলোকৰ দলটোৰ লগত সন্মিলিতভাৱে ইয়াত আমি অনুষ্ঠিত কৰি এইটো অনুষ্ঠান কৰাৰ বাবে প্ৰথমতে মই তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সেই অনুষ্ঠানত চক্ৰপাণী পৰাশৰৰ দৰে অত্যন্ত ভদ্ৰ অমায়িক মাৰ্জিত জনপ্ৰিয় কিন্তু ভদ্ৰ অমায়িক মাৰ্জিত জনপ্ৰিয় হৈও অসমৰ সমাজৰ বহুবোৰ গুৰুত্বপূৰ্ণ কথা খুব সুন্দৰভাৱে কেতিয়াবা কেতিয়াবা হাঁহিমুখীয়া কৌশলীভাৱে উদঙাই দিয়া ইউটিউবাৰ চক্ৰপাণী পৰাশৰৰ লগত মোক এনেকৈ মুকলিকৈ জনাই লৈছোঁ তিনি বাৰে বাৰে প্ৰতীক কৰা এইখিনি মন্তব্য সদায় থাকি যাব ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া মই মানে নাবাৰ্ডৰ পৰা মই নাবাৰ্ডটো ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক ৰিজাৰ্ভ বেংকৰ দৰে আমাৰ আবিদ আজাদে য'ত কাম কৰে পূৰবী বাইদেৱে য'ত কাম কৰিছিলে মই প্ৰবেশ্যনেৰী অফিচাৰ হিচাপে 1996 চনত 1996ত মই লক্ষ্ণৌ ৰিজনেল অফিচত নাবাৰ্ডত যোগদান কৰিলোঁ তাৰপিছত গুৱাহাটীলৈ আহিলোঁ সেই সময়ত আইন আৰু শৃংখলাজনিত পৰিস্থিতিৰ বাবে অসমৰ মানুহৰ কাৰণে প্ৰথমতে নিজৰ ঠাইত কাম কৰাৰ সুবিধা পালোঁ সাধাৰণতে নিজৰ ঠাইত ইমান সোনকালতে নিদিয়ে গুৱাহাটীত কাম কৰি মই পাঞ্জাবলৈ গ'লোঁ যোৰহাটত কৰিলোঁ যোৰহাটৰ পৰা আকৌ 4 বছৰ ডেপুটেশ্যনত IIBM গুৱাহাটীৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ বেংক মেনেজমেণ্টৰ ফেকাল্টি মেম্বাৰ হৈ থাকিলোঁ তাৰপিছত মই মহাৰাষ্ট্ৰৰ পুনেলৈ গৈ DGM ডেপুটি জেনেৰেল মেনেজাৰ হৈ থাকোঁতে স্বেচ্ছামূলক অৱসৰ ল'লোঁ 25 বছৰীয়া সেইটো যাত্ৰা মই এইখিনি ক'ব বিচাৰোঁ তাৰ মাজতে সমান্তৰালভাৱে মোৰ স্কুলীয়া দিনৰ যিটো পেশ্যন আছিল যিটো মোৰ চখ আছিল ৰুচি আছিল এই লিখা মেলাৰ জগতখন তাৰ লগত থকা বাবে নাবাৰ্ডত থকা সময়খিনিতো মই বহুখিনি লিখা মেলা কাম কৰিব পাৰিছিলোঁ 16খন বুলি কৈছে আচলতে 18খন গ্ৰন্থ তাৰ 15খনেই মই নাবাৰ্ডত থাকোঁতেই লিখা গতিকে সেইখিনি সময়ত নাবাৰ্ডৰ পৰা লিখি আহি যোৱা 3 বছৰতকৈ অধিক কাল হ'ল মই এতিয়া অলপ মুক্ত বিহংগৰ দৰে অসমৰ সুবাস লৈ ভাল মানুহৰ মাজত তেওঁলোকৰ পৰা অনুপ্ৰেৰণা লৈ আৰু ৰাতিপুৱাই ফেচবুকত একাংশ মানুহৰ গালি খায়
প্ৰশংসাও বহুত পাইছো আৰু গালিও খাওঁ কাৰণ প্ৰত্যেকটো কথাতে মোৰ এটা স্থিতি আছে বুলি মই ভাবো এই গালি আৰু প্ৰশংসাৰ মাজৰ এই জীৱনটোৱে চলি আছে আৰু চাকৰি কৰি থকা দিনবোৰ ভাল আছিল নে আজি এনে ধৰণে স্বাধীনভাৱে ঘূৰি ফুৰা দিনবোৰ বেছি ভাল লাগে আপোনাৰ না এফালৰ পৰা চাব গ'লে চাকৰি কৰা দিনবোৰটো ভাল আছিলেই কাৰণ যেটো এটা অৰ্থনৈতিক আধাৰ এটা নহলে কিন্তু মানুহেটো কাম কৰিব নোৱাৰে গতিকে মই সদায় ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক নাবাৰ্ডৰ প্ৰতি মই কৃতজ্ঞ বহু মানুহে ভাবে যে আপুনি কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠানত থাকুতেও সদায় চৰকাৰক সমালোচনা কৰিছিল গতিকে আপোনাক খেদিব বুলি ভাবি আপুনি মানে ভিআৰএছ ললে নেকি কিন্তু মই এইটো কথা সততাৰে ক'ব লাগিব যে নাবাৰ্ডৰ লগত মই অৱশ্যে নাবাৰ্ড ৰিজাৰ্ভ বেংকক সমালোচনা কৰা নাছিলো যেহেতু চৰকাৰক সমালোচনা কৰিছিলো কি কাৰণত দৈব দুৰ্বিপ্ৰাকত মই মানে সেই ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন নাই হোৱা তাৰ বাবে পুনৰবাৰ তেওঁলোকক ধন্যবাদ আৰু তাৰ পৰা আহি এই 3 বছৰ বা 3.5 বছৰ কাল এতিয়া মানুহৰ মাজত বেছিকে আছো মোৰ কাৰণে দেওবাৰৰ দিনটো মই মেল মিটিঙত যাব পাৰো আৰু সোমবাৰে ৰাতিপুৱা 10টা বজাত মই চুলি কাটিবলৈ যাব পাৰো কাৰণ মোৰ কোনো অফিস নাই কাৰ্যালয় নাই গতিকে দুইটা কথাই ভাল যেন মোৰ লাগে নিশ্চয় এই চুলি কাটি আহিছো তোমাৰ অনুষ্ঠান বুলি মানে দুদিন মান আগতে মই কেৱল চুলি কাটি আহিছো ভাল লাগিব আজি নিশ্চয় ভাল লাগিব মই আজি অনুষ্ঠানটো আমাৰ নিমন্ত্ৰণী পত্ৰত লিখা আছিল যে ময়ূৰ বৰা ডাঙৰীয়াৰ কলম আৰু কথা কলমৰ লগত আমি সচৰাচৰ তৰোৱালখন সংযোজন কৰি দিওঁ কিন্তু আজি তৰোৱালখন আঁতৰাই থৈ পেলাই আমি কলম আৰু ভাষণলৈ আহিছো কাৰণ ময়ূৰ বৰা ডাঙৰীয়াৰ মুখখন তৰোৱালতকৈ কম নহয় গতিকে মই এইটোৱে জানিব বিচাৰিছো ভাষণ বোলা বস্তুটো শুনিবলৈ বৰ ভাল নালাগে কেতিয়াবা অস্বস্তি পায় বিভিন্নজনে কিন্তু ভাষণক কলালৈ ৰূপান্তৰিত কৰাৰ ব্যক্তিজন আপুনি কেনেকৈ ভাষণ শুৱলা কৰিব পাৰি এই আৰ্টটো ক'ৰ পৰা আহিল ডাঙৰীয়া না চক্ৰপাণী মই এইটো কথা কিন্তু বিনয়েৰে কওঁ ভাষণক কলালৈ ৰূপান্তৰ কৰা মানুহজন যদি মুখ বুলি আপুনি কয় বা তোমাক মই যেনেকৈ সম্বোধন কৰো তুমি কোৱা তেতিয়াহলে আসলে মই অলপ অস্বস্তিত পৰো মই নাভাবো বহু মানুহে চেষ্টা কৰিছে হয় মই এটা মাত্ৰালৈকে হয়তো অকমান বৰঙনি যোগাব পাৰিছো কাৰণ বেছি বিনয়ী হলেও আসলে কথাবোৰ নোলায় কিন্তু গোটেইখিনি কৃতিত্ব মই লোৱাটো সম্পূৰ্ণ ভুল কথা হ'ব কিন্তু মই এটা কথাই ভাবো ভাষণ বা আমি যে কথা পাতি আছো সমুখত যে ৰাইজ আছে ভূপেন হাজৰিকাই যে কৈছিল যে মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ তেখেতসকলৰ চিন্তা চেতনা তেওঁলোকৰ সময় অভিজ্ঞতা ৰুচিবোধ আৰু তেওঁলোকৰ হাততনো কিমান সময় আছে আমাৰ কথাখিনি শুনিবলৈ সেইখিনি কথাৰ প্ৰতি যদি মই সচেতন হৈ থাকো মই কাকো আমনি বিৰক্তি নিদিয়াকৈ এইখিনি কথা কৰিব পাৰো আৰু সেইটো গুৰুত্বপূৰ্ণ আমাৰ একাংশ বক্তাই খুব ভাল কথা কয় কেতিয়াবা কেতিয়াবা ইমান গহীন কথা কয় আৰু ইমান দীঘলীয়াকৈ কয় যে মানুহে যাবলৈ আৰম্ভ কৰিলেও তেওঁলোকে কৈয়ে থাকে সেই কথাটোৰ পৰা বিৰত থাকিলে ভাল আৰু ৰসবোধৰ কথা মই ভাবো সদায় এই কথাটোত গুৰুত্ব দিও অসমীয়া মানুহে ভাৰতীয় মানুহক খুচুৱান সিঙে বৰ দুখ কৰিছিল যে আমাৰ সেন্স অফ হিউমাৰটো কম মই ভাবো ৰসবোধৰ প্ৰয়োজনীয়তা আছে ইটস এ হাৰ্মলেছ সোশ্যাল লুব্ৰিকেন্ট আমাৰ কথা বতৰাটো ৰসবোধ লাগে আৰু ভাষণৰ মাজতো লাগে তেতিয়া হলে মানুহে এটা তৃপ্তি আৰু আনন্দ পায় আৰু ৰসৰ মাজেদি আপুনি যিখিনি সমালোচনাত্মক আৰু গহীন বা সিৰিয়াস কথা ক'ব বিচাৰে সেই কথাটো আপুনি ৰাইজৰ মাজলৈ ঠেলি দিব পাৰে নিশ্চয় ভাষণত কি ক'ব নালাগে ডাঙৰীয়া ভাষণত মই ক'ব নালাগে এইটো এটা বৰ ডাঙৰ প্ৰশ্ন ভাষণত মই এই কথাটো মই ভাবো এজন মানুহে বৰ বেছিকৈ অহংকাৰ কৰিব নালাগে অহংকাৰ নকৰো বুলি কৈও আসলে মানুহৰ কথাত বৰ কৌশলী ভাবে আৰু তাৰ পৰা মই সম্পূৰ্ণ মুক্ত বুলি নকওঁ কৌশলী ভাবে নিজৰ কথাবোৰ কৈ যায় আৰু অহংকাৰো কৰা যেন এসামে সংবেদনশীল মানুহে অনুভৱ কৰে সেই কাৰণে মই ভাবো যে নিজৰ অহংকাৰ নিজৰ গৌৰৱৰ কথাটো পৰিমিত ৰূপত ৰাখিব লাগে মাছৰ তেল মাছ ভাজি কেতিয়া খাবলৈ ভাল লাগে যে মাছত যেতিয়া বহুত তেল দি মাছ ভাজে তেতিয়া হলে সেই মাছ খালে বা সেই মাছৰ তৰকাৰী খালে পিছদিনা হয়তো আমাৰ পেটৰ অসুখ হোৱাৰ সম্ভাৱনা থাকে গতিকে অকমান লাগিব বৰ বেছিকৈ গৌৰৱ আৰু আনক মই সমালোচনা কৰো কিবা এটা বিষয়ক কিন্তু কোনোবা মানুহক সমালোচনা কৰিলে গঠনমূলক সমালোচনা কৰিব লাগে ব্যক্তিগত বিদ্বেষ বা তেওঁ মোতকে আগবাঢ়ি গ'ল তেওঁক মই এতিয়া পিছ বলাব লাগিব সেইটো ভাবি পেলাই সমালোচনা নকৰিলে ভাল বুলি মই ভাবো নিশ্চয় আজি ভাল লাগিব সঁচাকৈ আৰু এইবিলাক শিকিবলগীয়া কথা আমাৰ মই আৰু এটা প্ৰশ্ন ভাবি থৈছিলো ময়ূৰ বৰা ডাঙৰীয়াই সকলোকে সমালোচনা কৰে সেয়া ৰাজনৈতিক প্ৰেক্ষাপট হওক অৰাজনৈতিক হওক বা কিবা অনুষ্ঠানলৈ মাতিছে কমিটিকো সমালোচনা কৰে মানে এটা সময় এনেকুৱা হয়গে ন মঞ্চত ময়ূৰ বৰা ডাঙৰীয়াই ভাষণ দি আছে বা কিবা এটা ক'বলৈ মাতিছে যদি ময়ূৰ বৰা ডাঙৰীয়াই সমালোচনা নকৰিলে কমিটিখনে বেয়া পায় সমালোচনা নকৰিলে যে বেয়া পায় সেই কাহিনীটো মোক অকণমান ক'ব লাগে আপুনি
মইতো এতিয়া এইটো কথা খুব অলপ ধেমেলীয়াকে লওঁ যে দেওবৰীয়া জয়ন্ত হাজৰিকাৰ এটা গীত আছে যে শাওণমহীয়া দুপৰ বেলা কোনে দিব ভোজন ঠেলা এই আমাৰ জলকীয়াটোকে ভোজন ঠেলা বুলি কয় মই ভাবো পৰিমিত ৰূপত অলপ সমালোচনা কৰিলে মানুহে অলপ একে ধৰণৰ বক্তৃতা শুনি থাকিলে যে ময়ূৰ বৰা আহিব অকমান দেখো কাকো গাত লাগি যোৱাকে কথাটো নকলে না উদ্যোক্তাই ভাবে যে বেলেগক নকলে আমাকে কৈ যাওক এতিয়া আবিদে ভয় খাব নালাগে বা আমাৰ জাকিৰ হুছেইন ডাঙৰীয়া ভয় খাব নালাগে বা তুমিও ভয় খাব নালাগে আজি মই একেবাৰে শ্ৰীমতীয়ে কৈ পঠাইছে আৰু যিমান সমালোচনা কৰিলেও যে ঘৰৰ মানে আমি গৃহমন্ত্ৰী বহুতে ক'ব এইটো জেন্ডাৰ বায়াস এনেকুৱা ধৰণৰ কথা আমি ধেমেলীয়াকে কথা পাতিছো সেইকাৰণে কওঁ আজি কৈ পঠাইছে যে আজি যাতে কোনো সমালোচনা হ'ব নোৱাৰিব কাৰণ চক্ৰপাণীকো ভাল পায় NEF ল কলেজক ভাল পায় আৰু আবিদৰ লগত এই যিটো দল আছে পুৰবী বাইদেউ সকলোকে লৈ গজেন্দা এই সকলক লৈ যিটো দলে কাম কৰিছে আমাৰ তাৰ মাজত অভিনৱ যোৰহাটৰ পৰা আহিছে মই ক'বই পৰা নাছিল ইমান ধুনীয়াকে তেওঁ এইখন বনাইছে ফ্লায়াৰখন মই কিটা খুলিলে যে কেনেকে আহিল বোলে আবিদে কৈছে নহয় তেওঁ আমাৰ লগত আছে এই সকলোকে লৈ পৰা দলটো আজি সমালোচনা নকৰো বুলি আহিছো কিন্তু ক'ব নোৱাৰো আধা ঘণ্টাত বা আৰু কি হয় ওলাই যাব পাৰে ঠিক নাই মই অলপ ভালকে থাকিব লাগিব প্ৰশ্নবোৰ কৰোঁতে বাৰু মাজতে সুধি থওঁ ঘৰত ভাষণ চলে নাই নে আপোনাৰ আপুনি মনে মনে থাকিবলগীয়া হয় বড়ো ওচৰত নে ঘৰত কেতিয়াবা চাও ঘৰত কথাবোৰ একদম স্পষ্ট যে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন হ'ব লাগে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কি কৰা উচিত এই জলবায়ু মানে ক্লাইমেট চেঞ্জৰ ওপৰত আমাৰ কৰণীয় কি এইবিলাক কথাত অকমান ভাষণ নচলে অলপ মোৰ কথা মানে অকমান চলে অলপমান ক'বলৈ চেষ্টা কৰো কিন্তু আসল যিবোৰ খুব গুৰুত্বহীন যেন লাগে কিন্তু ঘৰখনৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ যে ল'ৰা আজি কলে যাব ল'ৰাই কি পঢ়াটো ভাল হ'ব আমি কোনটো বেংকৰ পৰা লোন লোৱাটো ভাল হ'ব তাত কিন্তু বৰকে মোৰ কথা নচলে গতিকে আপুনি অনুমান কৰিব পাৰিব ঘৰত কাৰ কথা বেছি চলে গতিকে একদম সুস্পষ্ট এটা মানে সীমাৰেখা আমি কৰি থৈ দিছো ঘৰত ওকে আৰু এটা প্ৰশ্নলৈ আহো এদিন বোলে ময়ূৰ বৰা ডাঙৰীয়া কোনোবা এগৰাকীয়ে ক'লে যে আপুনি কোনটো জাতৰ তেতিয়া ময়ূৰ বৰা ডাঙৰীয়াই খুব ধুনীয়াকে তেওঁৰ পৰিচয়টো দি দিলে যে মই পৰমাণুতে সীমাবদ্ধ থাকিব বিচাৰো মই এই বস্তুটো বুজি পোৱা নাই আচলতে আপোনাৰ পৰিচয়টো অকল পৰমাণুতে কিলে সীমাবদ্ধ ৰাখিব বিচাৰিছে চক্ৰপাণী ধন্যবাদ এইটো প্ৰশ্ন কৰাৰ বাবে এইটো অকমান সিৰিয়াস বিষয় মই ভাবো মানে সাধাৰণতে মোৰ যিটো সদনাম বদনাম আছে মই খাৰাংখাস বা আৰবেৰ নোহোৱাকৈ স্পষ্টভাৱে কওঁ কোনো মানুহে সাধাৰণতে তেনেকুৱা কথা সাধাৰণতে নুখুধে কিন্তু এবাৰ এজন মানুহে ভুলবশত বা তেওঁ তেনেকুৱা কথা নাভাবি সুধিলে যে আপোনাৰ জাতিটো বা কি এনেকুৱা ধৰণে মই তেতিয়া ক'লো আৰু এই কথাটো অসমৰ সমাজক ভালপোৱা প্ৰতিজন মানুহৰ বাবে গুৰুত্বপূৰ্ণ বুলি ভাবো মই ক'লো যে সৌৰভ চলিহাৰ এটা বিখ্যাত গল্প আছে অশান্ত ইলেক্ট্ৰন আৰু মোৰ বাবে মোৰ পৰিচয়টো অসমীয়া মই ধৰ্মীয় পৰিচয় নিদিও মই ভাষা ভিত্তিক পৰিচয়টো দি ভাল পাওঁ অসমীয়াটো মোৰ বাবে পৰমাণু আৰু অসমীয়াৰ ভিতৰত যদি আপুনি ক খ গ ঘ কোনটো জাতিৰ হিন্দু বুলি মই আপুনি যদি উলিয়াই তেতিয়া হলে মোৰ পৰিচয়টো অশান্ত ইলেক্ট্ৰনৰ দৰে হ'ব তাৰমানে অদৰকাৰী অস্থিৰতাই আমাৰ মাজত কেতবোৰ ভাৱ সৃষ্টি কৰিব যিবোৰ ভাৱ সমাজখনৰ বাবে স্বাস্থ্যকৰো নহয় সমাজখনৰ কাৰণে মংগলজনকো নহয় সেইবাবে মই ভাবো মোৰ পৰিচয়টো অসমীয়া আৰু মোৰ বাবে এটো পৰমাণু আমি ইয়াক সৌৰভ চলিহাৰ বিখ্যাত গল্পটো পঢ়িম কিন্তু নিজে জীৱনত জাতিগত পৰিচয় বিচাৰি পৰমাণুটোক ভাঙি আমি যাতে অশান্ত ইলেক্ট্ৰনলৈ নাযাওঁ এটোৱে মোৰ ক'বলগীয়া কথা খুব সুন্দৰ আমি সকলোৱে যাতে আমাৰ আৰু আমি সকলোৱে গৌৰৱ কৰো তুমি গৌৰৱ কৰা মই গৌৰৱ কৰো সকলোৱে যে আমি অসমীয়া মাতৃভাষা অসমীয়া নহলেও অসমৰ মাটি অসমৰ পানী অসমৰ ভূমিৰ লগত কিঞ্চিতমান হলেও তেওঁ যদি একাত্ম অনুভৱ কৰে মই প্ৰতিজন মানুহকে অসমীয়া বুলি কওঁ নিশ্চয় খুব ভাল আমি সকলোৱে অসমীয়াতে সীমাবদ্ধ থাকিব লাগে আচলতে পৰিচয়ৰ ক্ষেত্ৰত আন এটা প্ৰশ্নলৈ আহিছো আজি এটা কথা মই আপোনালোকক কৈ থওঁ ময়ূৰ বৰা ডাঙৰীয়াৰ ওচৰত যদি আপুনি যদি ময়ূৰ বৰা ডাঙৰীয়াক কয় যে আপুনি এঘণ্টা অসমীয়াতে ভাষণ দিব লাগিব এটাও ইংৰাজী শব্দ সোমাব নহ'ব তেখেতে এঘণ্টা অসমীয়াতে ভাষণ দিব আৰু যদি কয় বোলে ইংৰাজীতে দিব লাগে তাত এটা শব্দও হিন্দী নোসোমাব এটা শব্দও অসমীয়া নোসোমাব কিন্তু আজি মই মাৰ্জনা বিচাৰিছো আৰু আপুনি যাতে আমি যেনেকে কওঁ তেনেকে ক'ব আৰু তাৰমানে মিশ্ৰিত ব্লেন্ডিং গুৱাহাটী লিটাৰেৰী ফেষ্টিভেল আমি সেই ধৰণে আমি ঘৰত আমি তেনেকেই কওঁ আচলতে যিমান পাৰো আমি কেতিয়াবা নিজৰ ভাষাটো ক'ব লাগে কিন্তু আমি এতিয়া ভ্ৰাম্যভাষ বুলি সাধাৰণতে নকওঁ মেজ বুলি আমি নকওঁ আমি টেবুল বুলিয়ে কওঁ কালি পঢ়িলো আমাৰ অসমত নে ক'ত তাত ভাল কথা এটা কৈছে যে আপোনালোকে বেলেগ ভাবি নলব যে মহিলাৰ ব্লাউজ
ব্লাউজটোৰ এটা অসমীয়া শব্দ আছিল চাগে বা আছে চাগে কিন্তু অসমীয়া শব্দটো নকয় ব্লাউজটো গ্ৰহণযোগ্য গতিকে তেনেকুৱা ধৰণৰ কথা আৰু আমি এটা ব্লাউজৰ শব্দটো আৰু অভিধান চাই নুলিয়ালেও মোক হয়তো বিশুদ্ধ ভাষাবিদসকলে বেয়া নাপাব এনেকে ভাবো গতিকে আমি তেনেকৈ আগবাঢ়িম একদম একদম আৰু এই ব্লাউজৰ কথাটো যে আহিলে কোনোবা এখন ৰাজ্যত আইন বনাইছে যে মহিলাৰ কাপোৰৰ জোখ দৰ্জিয়ে মহিলাই ল'ব লাগিব আজি ৰাতিপুৱা দেখিলো ভালে হ'ব দিয়ক মই নকওঁ ভাল নে বেয়া সেইটো এটা বেলেগ প্ৰসংগ আজি হেতুলে নানো কিন্তু আপুনি যৌনতাৰ কথা পাতে আপুনি তৃতীয় লিংগৰ কথা পাতে গতিকে মহিলাৰ কথাটো কেলে আমি আঁতৰি থাকিম নহয় মহিলাৰ কথাৰ পৰা মই নাতৰো মহিলাৰ কথাৰ পৰা মহিলা মুক্ত ফেমিনিষ্ট বুলিয়ে কয় মই কালিও পৰিবাৰৰ লগত কথা পাতিছো এটা মোৰ অসুবিধাটো এইটো যে 8 মাৰ্চত ভাষণ দিবলৈ মাতে বিভিন্ন মহিলা সম্পৰ্কীয় কথাত মানে মোৰ ভাষণ শুনিবলৈ একাংশ মানুহে অন্তত আগ্ৰহী হয় কিন্তু অসুবিধাটো যেতিয়া হয় যে মোক ঘৰত মোক ফেমিনিষ্ট বুলি নাভাবে এটা ঘৰত ফেমিনিষ্ট নাভাবিলে কিন্তু মই বুকুত হাত থৈ মই সততাৰে ক'ব পাৰো আপুনি তাৰমানে সঁচা অৰ্থত সম্পূৰ্ণকে নাৰীবাদী হ'ব পৰা নাই কাৰণ ঘৰৰ মানুহগৰাকীয়ে ভালদৰে জানে যে মেল মিটিঙত যিমানেই যি কোৱা নহওক কিয় যে পুৰুষ প্ৰধান সমাজৰ বীজাণু আমি কিছুমানে কিন্তু অজ্ঞাতসাৰী আমাৰ মাজত লৈ ফুৰো আৰু যিমান পাৰো সেই বীজাণুটো আমি নিৰ্মূল কৰিবলৈ চেষ্টা কৰো বুলি যদি সততাৰে ক'ব পাৰো সেইটো মই ভাবো এটা ডাঙৰ খোজ মই মাজতে সুধিলো এইটো প্ৰশ্ন পিছলে আছিলে কিন্তু সুযোগ পাই মাজতে মানুহজন খঙাল দেখিলেই খং এটা ভাব লাগে মই এই প্ৰশ্নটো আমি পডকাষ্টতো কৰিছিলো দেখিলেই লাগে যে মৰিবৰা ডাঙৰীয়া কিবা এটা খং কৰি দিব নেকি গালি পাৰি দিব নেকি ভুলকে কিবা এটা ক'লে মই আজি সকলোৰে সন্মুখত সুধিব বিচাৰিছো মৰিবৰা ডাঙৰীয়া খঙাল মই আপোনালোকৰ লাগিছে নেকি বাৰু মই নাজানো তেখেতৰ যথেষ্ট ষ্ট্ৰং যেটো মই ষ্ট্ৰং শব্দটো ব্যৱহাৰ কৰিছো সেন্স অফ হিউমাৰৰ কথা ক'বলৈ গ'লে কেনেকে আহে সেন্স অফ হিউমাৰ আৰু কথাত সেন্স অফ হিউমাৰ কোনোবা এজনে কিবা এটা কোৱাৰ পিছত তাত সেন্স অফ হিউমাৰ ইউজ কৰি কথাষাৰ কোৱা এই সেন্স অফ হিউমাৰৰ ওপৰত অকমান যদি আচলতে মই দৰকাৰী বুলি ভাবো এটোৰ কাৰণে বিশেষ অনুশীলন কৰিব পাৰিনে নাই বা অনুশীলন কৰিলে এটো বস্তু কৰিব পাৰিনে মই নাজানো কিন্তু অনুশীলন নকৰিলেও আমি তেনেকুৱা ধৰণৰ জৰ্জ বাৰ্নাৰ্ড শ বা অস্কাৰ ওয়াইল্ড এই সকল মনীষীৰ কেতবোৰ উক্তি আছে জীৱনত তেওঁলোকৰ উক্তিবোৰ আমাৰ খুচুৱান সিঙৰ আছে পঢ়িলে এনেকুৱা লাগে যে ইমান সুন্দৰ কথা তেওঁলোকে কৈ থৈ গৈছে যাৰ মাজত সাংঘাতিক ৰসবোধ আছে আমাৰ উইনষ্টন চাৰ্চিলৰ কথাত আমাৰ মহাত্মা গান্ধীৰ কথাত ইমান ৰসবোধ আছে সেই কথাবোৰ আমাৰ কমকে আলোচিত হয় মহাত্মা গান্ধীয়ে যেতিয়া দ্বিতীয় মেজমেলত যোগদান কৰিবলৈ গৈ পেলাই ইংলেণ্ডত নামিছে তেওঁ জাহাজৰ পৰা নামি আহিছে লগত সৰোজিনী নাইডু আৰু কোনবা আছে প্ৰথমখনত আমাৰ চন্দ্ৰধৰ বৰুৱা গৈছে দ্বিতীয় সাহিত্য সভাৰ দ্বিতীয় সভাপতি দ্বিতীয়খনত মহাত্মা গান্ধী গ'ল মহাত্মা গান্ধীক যেতিয়া সুধিছিলে মানুহে সাংবাদিকসকলে সুধিছে যে আপোনাৰ what is your idea about western civilization তা মহাত্মা গান্ধীয়ে কৈছে it's a wonderful idea এটো বুজাইছে western civilization বুলি কোনো বস্তু নাই যদি তোমালকে নতুনকে আৰম্ভ কৰা এটো বৰ ভাল কথা হ'ব আগতে এটো সুধিছিল আপুনি সদায় ৰেলৰ তৃতীয় শ্ৰেণীত আপুনি ভ্ৰমণ কৰে মহাত্মা গান্ধীয়ে ক'লে কোনো চতুৰ্থ শ্ৰেণী নাই সেই কাৰণে মই তৃতীয় শ্ৰেণীত কৰো গতিকে তেওঁক আৰু এটা কথা কৈল ৰখৰ কথা ক'লে মহাত্মা গান্ধীৰ পৰা একেকিজন সাংবাদিকে তেওঁক আৰু এটা কথা সুধিলে যে আপুনি পঞ্চম জৰ্জ বুটকৰো আছিল নে মই ৰজাৰ নামটো পাহৰিছো জৰ্জ যে আপুনি ইংলেণ্ডৰ ৰজাক লগ ধৰিবলৈ যাব আপুনি এনেকৈ যাব তাৰমানে তেওঁটো আঠুমৰীয়া চুৰিয়াখন পিন্ধি পেলাই যায় নেকেড ফকিৰ বুলি কৈছিল উইনষ্টন চাৰ্চিলে তেতিয়া মহাত্মা গান্ধীয়ে ক'লে ডোন্ট worry about my dress the king is adequately dressed for two of us তাৰমানে ৰজাই সাধাৰণতে বহুত পোছাক পিন্ধি থাকে একদম মুকুট টুপি গতিকে আমাৰ মই যিখিনি কম পিন্ধিছো সেইখিনি ৰজাই কম্পেনসেট কৰি দিব লগে লগে মানুহ হাঁহিত ফাটি পৰিছে এইটো হল মহাত্মা গান্ধীৰ ৰসবোধ হয় গতিকে তেনেকুৱা ধৰণৰ কথা পঢ়িলে শুনিলে কেতিয়াবা অনুশীলন কৰিলে আৰু কেতিয়াবা চক্ৰপাণী পৰাশৰৰ দৰে সপ্ৰতিভ আৰু আকৌ বিনয়ী ল'ৰাজনৰ আগত বহিলে হয়তো ওলাই যায় আৰু আপোনালোকৰ হাঁহিবোৰ দেখিলে ওলাই যায় হাত চাপৰিবোৰ দেখিলে ওলাই যায় এয়া আমাৰ বাবে প্ৰেৰণা সঁচাকে খুব ভাল লাগিছে আজি এতিয়া আহিলো ইমান পঢ়া শুনাৰ মাজত থকা ব্যক্তিগৰাকী কিতাপৰ ভিতৰত সোমাই থাকে কথাৰ মাজত সোমাই থাকে বিভিন্ন অনুষ্ঠানলৈ যায় কেতিয়াবা নিজৰ ঘৰটো পাহৰি থাকে এই ঘৰ পাহৰাৰ এটা কাহিনী আছে মৰিবৰা ডাঙৰীয়া সেইটো শুনিলাও নেকি তাৰপিছত অকমান বেলেগ বেলেগ প্ৰশ্ন আছে মোৰ আসলতে যেটো পথৰ ৰাস্তাৰ সেন্স বুলি কয় এটো খুব বেয়া মই যেতিয়া জুৰহাটৰ পৰা আহিলো আমাৰ ঘৰ সানমাৰিত নাথাকি মোৰ অলমান পুথিভঁৰালটোৰ কাৰণে এটা বেছি কোঠালি লগা হল মই এটা ভাড়া ঘৰ ললো ফ্ল্যাটত
জাপৰিগোগত এতিয়া জাপৰিগোগত সদায় মই জোৰ কাষেদি সোমাওঁ খানাপাৰাৰ পৰা মই IIBMত ডেপুটেশ্যনত আছোঁ খানাপাৰা দিওঁ এওঁ ক'লে যে এওঁ চাকৰি কৰে যে মাজেদিও নয়নপুৰ হৈ ৰাস ফিল্ড লৈ যাব পাৰি এতিয়া মই ভাবিলোঁ ময়ো আজি চেষ্টা কৰোঁ এইফালে ভিৰ আছে ৰাস ফিল্ড হৈ গ'লোঁ গৈ পেলাইতো মোক পৰুৱাই পোৱা দি পালে মই নিজৰ ঘৰটো বিচাৰি পোৱা নাই মোৰ ঘৰটোৰ কাষত কাৰ্বি নামঘৰ আছে আৰু লক্ষী মন্দিৰ আছে এতিয়া মই যেতিয়া দেখিলোঁ যে অসমীয়া মানুহবিলাকে সাধাৰণতে মোক চিনি পায় টেলিভিশ্যনত ওলাই গায়নে হুলস্থুল অলপ কৰি থাকোঁ গতিকে মই অলপ অসমীয়া নলগা মানুহ এজনক মই সুধিবলৈ চালোঁ এই ধুবা এজনে ইস্ত্ৰি কৰি আছিল তাৰ ওচৰতে মই গৈ পেলাই তেওঁক সুধিলোঁ মইতো সুধিব নোৱাৰোঁ সুধিলেও চিনি নাপাব ময়ূৰ বৰাৰ ঘৰ আৰু মইনো কিয় সুধিম মই সুধিলোঁ যে লক্ষী মন্দিৰ বা কাৰ্বি নামঘৰটো কোনখিনিত তেতিয়া ওচৰতে কেৰমছ খেলি থকা কিছুমান ল'ৰা থাকে আমাৰ তেওঁলোক এনেকৈ আহি পেলাই কোনোবাই ক'লে ছাৰ বা কোনোবাই ক'লে দাদা কৈছে সেইখিনি বৰ বেছি দূৰ নহয় আপুনি এনেকৈ গ'লেই পাব দ্বিতীয়জনে ক'লে কিন্তু তাৰ কাষতে দেখোন আপোনাৰ ঘৰটো মই বোলো মই সেইটোলৈকে যাব বিচাৰি আছোঁ মই এতিয়া মন্দিৰ বা নামঘৰলৈ নাযাওঁ কিন্তু মইতো সুধিব নোৱাৰোঁ সেই ঘৰটো বা ফ্লেটটো ক'ত আছে সেইকাৰণে মই এই কথাটো সুধিছোঁ তাৰমানে অকণমান ৰাস্তা ভুল হ'লেই মোৰ খেলি মেলি লাগি যায় গতিকে জীৱনটো খেলি মেলিৰ মাজতে আছোঁ তাৰ মাজত আপোনালোকে ইমান মৰম দিছে মোৰ বিশ্বাস আপোনালোকৰ মৰমৰ মাজত কিন্তু খেলি মেলি নাই ইয়াৰ মাজত এক নিভাজ আন্তৰিকতা আছে সেইবাবে আপোনালোকক পুনৰ নমস্কাৰ জনাইছোঁ ধন্যবাদ মানে এটা কথা আমি প্ৰমাণ পালোঁ তেখেতক সেই গাঁও অঞ্চলটোৰ সেই গলিটোৰ সকলোৱে চিনি পায় তেওঁ নিজৰ ঘৰটো উলিয়াবলৈ অকণমান দিগদাৰ হৈছিল আৰু এটা কাহিনী আছে ময়ূৰ বৰা ডাঙৰীয়া যে তেখেতে এদিন এগৰাকী ব্যক্তিক নিজৰ পৰিবাৰৰ লগত চিনাকি কৰাই দিছে মানে হাজবেণ্ডক ৱাইফৰ লগত চিনাকি কৰাই দিছে কেনেকুৱা ইণ্টাৰেষ্টিং কাহিনী আপোনালোকে ভাবিব সেই কাহিনীটো এবাৰ নাই এইটো মোৰ এতিয়া নিজৰে এইটো আচলতে বৰ প্ৰথমটো বেছি লাজ পাবলগীয়া বা অলপ অস্বস্তিত পৰিব লগা এইটো আচলতে মই ভাবোঁ মোৰ ইমান দুখ নাছিল কিন্তু গোটেই কাহিনীটো ঘটনাটো বৰ আমোদজনক আছিল মই আছিলোঁ আমাৰ মৃণাল তালুকদাৰ জ্যেষ্ঠ সাংবাদিক আৰু 3জনমান মানুহে গ্ৰন্থমেলাত আমি এটা আড্ডা মাৰি আছিলোঁ এই বাদাম খাই আড্ডা মৰা কোনে কিতাপ কিনিলে নিকিনিলে এনেকুৱা ধৰণৰ বদনামো অলপ গালোঁ অলপমানতো লাগে দিয়কচোন কেতিয়াবা এইবোৰ কৈ আছোঁ তেনেতে মানে আমাৰ গুণগ্ৰাহী অকল মোৰেই নহয় মৃণাল তালুকদাৰ অন্যান্যসকলৰ আহে ফটো তোলে চেলফি তোলে তাৰপিছত তেওঁলোকে এগৰাকী মানুহ তেওঁ গুৱাহাটীৰ এখন কলেজৰ অধ্যাপক এতিয়া অধ্যাপিকা আমি অধ্যাপক বুলি কওঁ তেওঁ আহি মোৰ লেখাৰ কথা ওলালে তেওঁৰ লগত কথা পাতি আছিলোঁ অলপ দেৰিৰ পিছত সিটো ফালৰ পৰা আন এজন মানুহে 9-10 বছৰীয়া ছোৱালী নিজৰ ছোৱালীজনীক লৈ আহিলে তেওঁ মোৰ লগত কথা পাতিলে বিভিন্ন বিষয়ৰ কথা পাতি আছে মই ভাবিলোঁ দুইজনকে মই ফেচবুকৰ জৰিয়তে জানো এজনক আগৰ পৰা চিনি পাওঁ কিন্তু তেওঁলোকৰ কাৰ লগত বিয়া হৈছে পৰিয়ালৰ কথা মই নাজানো তেতিয়া মই ভাবিলোঁ এইটো বৰ অভদ্ৰামী হৈছে মানুহগৰাকীও কথা পাতি আছে মানুহজনেও কথা পাতি আছে চিনাকি কৰি দিব লওঁতে সৰু ছোৱালীজনী 9 বছৰীয়া ছোৱালীজনীয়েতো ফিচিককৈ হাঁহি দিলে মই তেতিয়াও বুজা নাই যে মই ইমান এটা ডাঙৰ ভুল মানে ক'ত আনক'ত ভুল কৰিবলৈ গৈ আছোঁ তাৰপিছত গম পালোঁ তেওঁলোক আচলতে পতি পত্নী এতিয়াও আছে গুৱাহাটীতে থাকে চানমাৰীতে থাকে আৰু বৰ ভালকৈ সুখৰ সংসাৰ চলাই আছে আৰু এই তোমাৰ জনপ্ৰিয় অনুষ্ঠানটো দেখিলে তেওঁলোকে হয়তো চাই পেলাই তেওঁলোকৰ মনত পৰিব আৰু হাঁহিব যে ময়ূৰ বৰা চোৱা ইমান ডাঙৰ কথা কয় এইবোৰ কথাতে উজুতি খাই পৰে কিন্তু উজুতি খাই পৰাৰো আনন্দ আছে যোৰ উজুতি খোৱাৰ মানুহৰ মৰমৰ মাজত আপুনি উমুৰি খাই পৰিব পাৰে বাহ দিয়ক হাত চপৰ এটা দি দিয়ক ভাল লাগিব সেইটো সময়ত মই বেলেগ এটা কুৱেশ্যন চাই লওঁ আৰু এটা কাহিনী আছে নিজৰ প্ৰতিবেশীক পাহৰিলে মানে কাষৰ ঘৰখনৰ মানুহজনকো পাহৰিছিলে সেইটো এটা কাহিনী সেইটো অকণমান বেলেগ তাৰমানে আমাৰ নাবাৰ্ডলৈ মনত পেলাব লাগিব নাবাৰ্ডে হাউচিং লোন দিয়ে মই চাকৰিত সোনকালে যোগদান কৰিলোঁ এটা তেতিয়া আপুনি বিশ্বাস নকৰিব বহুতবোৰ সৰু নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আছে মোৰ এটা 3 বেডৰুম ফ্লেট আছে গণেশ মন্দিৰ পথত সেইটোত মাত্ৰ 8.75 মানে 9 লাখ টকাও নহয় তেনেকৈ কিনিছিলোঁ নাবাৰ্ডৰ পৰা লোন লৈ কিনি পেলাই তাত মই কাহানিও থকা নাই কিন্তু তাত যেতিয়া আমি ঘৰ লোৱা পাতিছিলোঁ নাম পাতিছিলোঁ আমাৰ কাষতে থকা এগৰাকী মানুহে বহুত সহায় কৰিলে সেই মানুহগৰাকীক মই মাজে মাজে লগ পাওঁ বেছি নাযাওঁ কোনোদিন থকা নাই এতিয়াও আছে ঘৰটো এতিয়া এবাৰ মই এখন গ্ৰন্থ উন্মোচনী সভাত আপোনালোকৰো হয় চাগে এইটো সকলোৰে হয় মই আছোঁ মোৰ কাষত ডক্টৰ শিৱনাথ বৰ্মন এতিয়া প্ৰয়াত তেখেত আছিল আমাৰ অভিজ্ঞান অনুৰাগ আছিল কটন কলেজৰ আমাৰ আৰ্কিঅলজিকেল তেওঁলোকৰ এটা হল আছিল তাত হৈছিলে অলপ দেৰিৰ পিছত মানুহজন আহি পেলাই বহি আছে চতুৰ্থ নে পঞ্চম শাৰীত মই ভাবি আছোঁ এই মানুহজনক মই ক'ত দেখিছোঁ ক'ত পাইছোঁ
তাৰপিছত মানুহকতো নাম সুধিব নোৱাৰি, নাম সুধিলে বেয়া পাই যাব, তাতকে তেওঁ বয়োজ্যেষ্ঠ। মই ভাবিলোঁ যে মোৰ হাতত বৰ কৌশল আছে, মই তেওঁক সুধিম আপোনাৰ ঘৰটো ক'ত। তেতিয়া তাৰপিছত মই এটা আন্দাজ কৰিম, অনুমান কৰিম যে এই মানুহজন কোন আছিল। যেতিয়া মই অনুষ্ঠানটো শেষ হোৱাৰ পিছত মই তেওঁক সুধিলোঁ আপোনাৰ ঘৰটো ক'ত আছিল, তেওঁৰ চাগে মনত পৰিছে বৰ খাই পাত ফলা এজন মানুহক তেওঁ ঘৰ লোৱা পাতোতে মই সহায় কৰিলোঁ, তেওঁক কিবা কিবি চকী লাগে দিলোঁ, পানী লাগে পানী খোৱালোঁ, এনেকুৱা ধৰণৰ কথা। এতিয়া তেওঁৰ লগত মোৰ ভাল, মোৰ বিশ্বাস তেওঁ ভুল নুবুজে। বহুত দিনৰ মূৰত বেলেগ পৰিৱেশত বেলেগ এজন মানুহক দেখিলে আচলতে মোৰ কিন্তু বৰ মানে কথাবোৰ খেলি মেলি লাগি যায়। আপোনালোকৰ কেনেকুৱা হয় নাজানো, বৰ খেলি মেলি লাগে। এটা কথা চাব, প্ৰাইভেট ছিকিউৰিটি গাৰ্ডজনেই হওক, পুলিচৰ ডাঙৰ বিষয়াই হওক, এবাৰ বা দুবাৰ যদি আপুনি লগ পায় আৰু সেইজন মানুহক যদি আমাৰ অসামৰিক পোছাকত চিভিল ড্ৰেছত যদি আপুনি ফাঁচী বজাৰ বা শ্বপিং মলত পায়, আপুনিও মূৰ খজুৱাব লাগিব, ভাবিব লাগিব এই মানুহজন দেখি থাকোঁ যেন লাগিছে, কোন আছিল। লগে লগে পুলিচৰ ড্ৰেছটো পিন্ধি দিলে তেওঁক আপুনি চিনি পালে, এনেকুৱা অলপমান হয়। মই হয় কাৰণে মই আপোনাৰ হয় বুলি কোৱা নাই, এনেই আপোনালোকৰ অলপ হয় হাঁহিলে মানে মোৰ লাগিব যে মই মানে এই ক্ষেত্ৰত অকলশৰীয়া নহয়, সেইটোৱে কথা আৰু। না হয়, বহুতৰ হয়, এইটো হৈ যায়। পোছাকত মানে পৰিচয় লুকাই থাকে। তোমালোক ডেকা মানুহ, তোমালোকৰ নহ'ব। আমাৰ এতিয়া ধৰি লোৱা চুলি দেখিছা কিমান পকিছে, গতিকে আমাৰ এতিয়া এইবোৰ হোৱাটো অলপ স্বাভাৱিক আৰু। নাই পকা চুলিয়ে বহুত কথা স্বাভাৱিকতা আনি দিয়ে। সেইকাৰণে হয়তো নেহেৰুৱে কোৱা এটা কথা কৈ লওঁ চক্ৰবাৰ, নেহেৰুৱে এটা বৰ ডাঙৰ কথা। এতিয়া নেহেৰুৰ কথা ক'লেতো মানুহে জাপ মাৰি দিয়ে, এচাম মানুহে বৰ বেয়া পায়। নেহেৰুৱে কৈছিল এবাৰ যে গ্ৰে হেয়াৰ শুড বি ৰেচপেক্টেড বাট ব্লেক হেয়াৰ শুড বি ছাছপেক্টেড। এতিয়া ইয়াত থকা কোনো মানুহৰ ক'লা চুলিক মই সন্দেহৰ আৱৰ্তলৈ নাই অনা, আপোনালোকে তেনেকে নাভাবিব, কিন্তু তেওঁৰো এটা ৰসবোধ আছিল যে গ্ৰে হেয়াৰ শুড বি ৰেচপেক্টেড এণ্ড ব্লেক হেয়াৰ শুড বি ছাছপেক্টেড, মানে জেনুইনলি ব্লেক নে তাক ক'লা কৰি ৰখা হৈছে। গতিকে এইটো নেহেৰুৰ ৰসবোধ। ইণ্টাৰেষ্টিং দেই। এইবাৰ আহিলোঁ অকণমান বেলেগ কথালৈ, হাঁহি ফূৰ্তি কৰিছোঁ, তাৰ মাজে মাজে আৰু প্ৰশ্ন আছে জানিব আপোনালোকে। অসমীয়া মাধ্যমত পঢ়া শুনা কৰিছিলে ময়ূৰ বৰা ডাঙৰীয়াই, তাৰপিছত ইংৰাজীত সলসলীয়াকৈ ভাষণ, পি চিদাম্বৰম ডাঙৰীয়াই প্ৰশংসা, এই কাহিনীখিনি অকণমান যদি জানো ভাল লাগিব। এইখিনি কাহিনী বেছিকৈ ক'লে আচলতে নিজক গৌৰৱ কৰা হ'ব। আমাৰ দুজন মানুহ আছে, কেতিয়াবা তেওঁলোক আছে, আমাৰ সত্যেন শৰ্মা জ্যেষ্ঠ অধিবক্তা আৰু আমাৰ প্ৰশান্ত ৰাজগুৰু, আমাৰ প্ৰাগ নিউজৰ এতিয়া মুখ্য সম্পাদক, তেওঁলোকো আছিলে। ইয়াত ইন্দিৰা গান্ধীৰ 2017 চনৰ ডন বস্কোৰ প্ৰেক্ষাগৃহত ইন্দিৰা গান্ধীৰ 100 বছৰ হওঁতে JNUৰ খুব ডাঙৰ অধ্যাপক ডক্টৰ মৃদুলা মুখাৰ্জী, তেখেতক মাতিছিলে মূল ভাষণটো দিবলৈ, আৰু মোক প্ৰশান্ত ৰাজগুৰু আৰু সত্যেন শৰ্মাক তাৰ পিছত আমাৰ নিজৰ অনুভৱ ব্যক্ত কৰিবলৈ কৈছিল। তেতিয়া মই মোৰ নিজৰ অনুভৱ ব্যক্ত কৰি অলপমান কথা কৈছিলোঁ। তাত বৰ্তমান সমাজত আহি পৰা মেৰু বিভাজন, এটা দলে আনটো দলক ভোট বেংক কৰা, এনেকুৱা বিভিন্ন ৰাজনৈতিক কথা মই অলপ শক্তিশালীভাৱে চাকৰি কৰি থকা অৱস্থাত কৈছিলোঁ বুলি ময়ো ভাবোঁ, যে মই তেতিয়া চাকৰি কৰোঁ, মই তেতিয়া অৱসৰ নাই লোৱা। সেই কথাটো শুনি মোৰ লগত ৰাজগুৰু ডাঙৰীয়া আছিলে, পি চিদাম্বৰমে পিছত মানে চাহ খাওঁতে ডন বস্কোৰ এটা ৰুমত তেওঁ সেই কথাটো কৈছিল যে মই বহুত বক্তৃতা শুনিলোঁ, কিন্তু ইমান সাহসী বক্তৃতা কম শুনিছোঁ। গতিকে নিশ্চিতভাৱে সেইটো আছে ফেচবুকত। মোক সেই বক্তৃতাটো আৰু পি চিদাম্বৰমৰ দৰে এজন মানুহৰ, তেওঁ ডাঙৰ মন্ত্ৰী আছিল, মই সেই কথাটোলৈ কোৱা নাই, কিন্তু তেওঁ হাৰ্ভাৰ্ডৰ এজন অধ্যাপকো আছিল, ইমান এজন গুণী জ্ঞানী মানুহ, কিছুমান কথাত বিতৰ্কও হৈছে, বহু কথা অভিযোগ আছে, সেইবোৰৰ বাহিৰেও সেই মানুহজনে যেতিয়া তেনেকৈ কৈছিল মোৰ মনটো অলপ ভাল লাগিছিল। তাকে চক্ৰপাণীয়ে ক'ৰবাত পালে আপোনালোকক বিলালে, আপোনালোকে কিন্তু মই অহংকাৰ বা গৌৰৱ কৰা বুলি নাভাবিব। মই ভাবোঁ তাৰ লগত আৰু এটা প্ৰশ্ন সোমাই থাকে, তেখেতক বেষ্ট বায়'লেংগুৱেজ অফ প্ৰেজেণ্ট ডে অফ আছাম, মানে বেষ্ট বাইলিংগুৱেল এৱাৰ্ড যোৱা বছৰ নিউজ হেল্থ প্লাছ অসম বুলি এটা সংস্থা, মোক চাগে ভাল পায়, মোৰ বক্তৃতা শুনি ভাল পায় আৰু গুণগ্ৰাহী নাজানো, তেওঁলোকে এই বক্তৃতাটো দিছিলে যে শ্ৰেষ্ঠ দ্বিভাষিক বক্তা, সাধাৰণতে বক্তা দিলে বছৰত দিয়ে, কিন্তু তেওঁলোকে কৈছিল আমি এইটো বছৰি বছৰি নিদিওঁ, এতিয়াৰ সময়ত আপোনাক তেনেকৈ ভাবোঁ, সেইবাবে সেই বক্তৃতাৰ মানে এটা সন্মান দিছিল, আৰু সেইটো মই গ্ৰহণ কৰিছিলোঁ, আৰু সেইটোৱে কথা। আপুনি অসমীয়াত লিখি বেছি ভাল পায় নে ইংৰাজীত লিখি ভাল পায়? উত্তৰটো আমি ইংৰাজীত বিচাৰিম। ইংৰাজীত কিয়? গুৱাহাটী লিটাৰেচাৰ ফেষ্টিভেল কাৰণে নেকি? আচলতে ঘৰুৱাভাৱে Well, I can definitely answer in English, but I think the present milieu that has been provided by Guwahati Literary Festival in the wonderful surroundings of this NEF college
and which has taken place under the aegis of due to the effort of the team led by Abid Azad and Zakir Hussain on the other hand and Dr. Nath on the other side, and beautifully, nicely interviewed by Chakrapani Parakhar, the most famous and celebrated and decorated YouTuber of Assam. In that context, I feel being interviewed in this surrounding, in front of all of you, is definitely a pleasure for me. But I would like to say at the end, মোৰ ইংৰাজীৰ পৰীক্ষা ইংৰাজী কথা যে অকমান দুটা বাক্য ক'ব পাৰো বা ঘৰত মুখস্থ কৰি আহি কোৱা নাই, সেই কথাটো প্ৰমাণ দিবলৈ মই এটা কথা শেষত ক'ব পাৰো যে আপুনি ভাত কেনেকৈ খাই ভাল পায়, কাটা চামুচেৰে খাই ভাল পায় নে হাতেৰে খাই ভাল পায়? মই হাতেৰে খাই বেছি ভাল পাওঁ। এতিয়া জুৰি দত্তৰ হয়তো খং উঠিব, জুৰি দত্তৰ ইমান সুন্দৰ ইংৰাজী, মই আহোঁতে আবিদক কৈছোঁ, মই জুৰিক বহুতবাৰ লগ পাইছোঁ, ইমান সুন্দৰ ইংৰাজী মানে তেওঁ কয় বুলি গম পোৱা নাছিলোঁ, আজি গম পালোঁ, ধন্যবাদো জনালোঁ। কিন্তু মই ভাবোঁ হাতেৰে ভাত খোৱাৰ আনন্দ, তৃপ্তি, পৰিতৃপ্তি বেলেগ। আৰু সেইবাবে ইয়াত যিহেতু সকলোৱে অসমীয়া বুজি পায় বুলি মই ভাবোঁ, সেইবাবে অসমীয়াতে মই অকণমান ইংৰাজীত ক'লোঁ যদিও এই তুমি প্ৰথমতে কোৱা আমি আজি অলপ মিশ্ৰিত কৰিম, আমি বাকীখিনি অসমীয়াতে ক'বলৈ চেষ্টা কৰিলোঁ। ইংৰাজীখিনিত যদি পাছ কৰিলোঁ, তুমি যদি হাঁহি দিয়া, মই জানিম যে মই পাছ কৰিলোঁ। আৰু মোৰ ইংৰাজী খুব ভাল। এইবাৰ আহিলোঁ অকণমান বেলেগ প্ৰশ্নলৈ। কম বয়সীয়া মোৰ বৰাদেৱ, আৰু তেখেতে উপাচাৰ্যৰ গ্ৰন্থ, প্ৰাক্তন মুখ্য সচিবৰ গ্ৰন্থ, হোমেন বৰগোহাঁই ডাঙৰীয়াৰ গ্ৰন্থ উন্মোচন কৰিছিলে। সচৰাচৰ কম বয়সীয়া মানুহক তেওঁলোকৰ গ্ৰন্থ উন্মোচন কৰিবলৈ নামাতে, কিন্তু ভাবকচোন তেখেতক সেই সময়তে কিয় মাতিছিলে? কাৰণটো কিবা ভিতৰত বিচাৰি পাইছিলে নিশ্চয় তেওঁলোকে। কাৰণটো চাগে তেওঁলোকৰ ক্ষেত্ৰত মোৰ পকা চুলিখিনি নহয়, কাৰণ তিনিওজন ব্যক্তিয়ে মানে তৃতীয়জন আমাৰ মাজত নাই, দুজনেই নাই, হোমেন বৰগোহাঁই নাই আৰু হৰেন্দ্ৰ নাথ দাস, তেখেতো অলপ দিনৰ আগতে ঢুকাইছে। এই সিদ্ধান্তটো আছিল হোমেন বৰগোহাঁই দেৱৰ আৰু আৰতী দাস বাইদেউ, মানে হৰেণ দাস ডাঙৰীয়াৰ পৰিবাৰ, তেখেতটো আছেই, অকণিৰ নামঘৰ তেওঁ লৈছিলে। আৰু তৃতীয়খন আমাৰ ডক্টৰ কমল মল্ল বুজৰ বৰুৱা, অসম কৃষি বিশ্ববিদ্যালয়ৰ একালৰ উপাচাৰ্য, বৰ গতিশীল মানুহ, তেখেতৰ গ্ৰন্থখন উন্মোচন কৰিবলৈ মোক নিমন্ত্ৰণ কৰিছিল। মোৰ বাবে এইটো জীৱনৰ এটা ডাঙৰ প্ৰাপ্তি। হয় বয়স কম আৰু পকা চুলিয়ে তেওঁলোকক এই কথাটো ক'ব নোৱাৰে যে ময়ূৰ বৰা তেওঁলোকতকৈ ডাঙৰ নহয়, তেওঁলোকতকৈ সকলো বয়সতটো সৰুৱেই, জ্ঞান, প্ৰজ্ঞা, অভিজ্ঞতা সকলো দিশতে একেবাৰে ধূলিকণা মাত্ৰ। কিন্তু তথাপিও তেওঁলোকে, মই ভাবোঁ হোমেন বৰগোহাঁইদেৱৰ টোকা বহীখন যেতিয়া মই, ফণীন্দ্ৰদেৱ চৌধুৰী আৰু আন কেইজনমানে আমি উন্মোচন কৰিছিলোঁ, সেই কথাটো মোৰ বাবে এটা প্ৰাপ্তি আছিল, মোৰ বাবে এটা সফলতা আছিল। উপাচাৰ্য কমল মল্ল বুজৰ বৰুৱাদেৱে যেতিয়া অনুৰোধ কৰিছিল, মই ভাবোঁ এই অনুৰোধবিলাকে, আৰতী দাস বাইদেৱে যেতিয়া আজি এবছৰো হোৱা নাই, হৰেণ দাস ডাঙৰীয়া ঢুকোৱাৰ আগতে তেওঁৰ গ্ৰন্থখন উন্মোচন কৰিবলৈ কৈছিল, এইবোৰে আচলতে আমাৰ দায়িত্ব বঢ়াই তোলে যে সমাজৰ ইমান মানুহৰ আস্থা আৰু বিশ্বাস এগৰাকী মানুহৰ ওপৰত ৰাখিছে, কনিষ্ঠ জ্ঞানৰ পিনৰ পৰা মই নকওঁৱেই তথৈবচ, তথাপিও এই কথাটোৰ পৰা কিন্তু দায়িত্ব বঢ়াই তোলে আৰু নিজকে সমাজখনৰ প্ৰতি আৰু বেছি দায়িত্বশীল কৰি তোলে বুলি মই ভাবোঁ। আৰু মই যদি হ'ব পৰা নাই, আপোনালোকৰ এই অধিকাৰ আছে। আজি তেওঁ ময়ূৰ বৰাৰ মুখখন তৰোৱাল বুলি কৈছে, আপোনালোকৰ প্ৰতিখন মুখেই মোৰ বাবে অন্ততঃ তৰোৱাল হওক, দৰকাৰ হ'লে সমালোচনা কৰক, গঠনমূলক সমালোচনা কৰক, মই নতশিৰে সেইখিনি গ্ৰহণ কৰিম। সেইখিনি অন্ততঃ সততা মোৰ আছে, সেইখিনি বহল মন মোৰ আছে। ধন্যবাদ। মই তৰোৱাল বুলি কৈ জগৰ লগালোঁ চাগে দেই। নাই নাই, ভাল লাগিছে। তৰোৱাল এতিয়া মোৰ সন্মুখত সকলোবোৰ একেবাৰে বজ্ৰ কঠিন, প্ৰয়োজন হ'লে তৰোৱালেৰে তেওঁলোকে সন্মানো জনায় আৰু প্ৰয়োজন হ'লে তৰোৱালৰ দৰে তেওঁলোকে সমালোচনা কৰিব। এইটো তেওঁলোকৰ প্ৰতি মোৰ বিনম্ৰ আহ্বান। ধন্যবাদ ধন্যবাদ। ময়ূৰ বৰা ডাঙৰীয়াক হোমেন বৰগোহাঁই ডাঙৰীয়াই কথা বাৰ্তালৈ ছবাৰকৈ আমন্ত্ৰণ কৰিছিলে, এইটো আপোনালোকে নিশ্চয় বহুতে গম পায়। আৰু মানে বেছিকৈ যাক আমন্ত্ৰণ কৰে, আপোনাকে আটাইতকৈ বেছিকৈ আমন্ত্ৰণ কৰিছিলে নেকি? সেই পৰিসংখ্যাটো নাই, কিন্তু ছবাৰকৈ বেলেগক মাতিছে যদিও কোনোবা এজন দুজন তিনিজন হয়তো হ'ব, তাতকৈ বেছি নহয়, বা ময়ো হ'ব পাৰোঁ আটাইতকৈ বেছি, সেইটো গণা নাই বা তেখেত জীয়াই থকা সময়ত সোধাও নহ'ল। কিন্তু মোৰ বাবে এবাৰ এটা অনুষ্ঠানৰ বাহিৰে, এটা অনুষ্ঠান অলপ গতানুগতিক আছিল যে অসম গণ পৰিষদৰ ভৱিষ্যত, তাৰ বাহিৰে বাকী 5টা অনুষ্ঠানৰ যিকেইটা বিষয় আৰু যিকেইটা বিষয়ৰ বাবে তেওঁ মোক যোগ্য বুলি ভাবিছিল, যে অসমৰ ইতিহাসৰ 5টা যুগান্তকাৰী ঘটনা,
এবাৰ কৰিছিলে হিন্দু ধৰ্মৰ সংস্কাৰ, এবাৰ কৈছিল ঈশ্বৰৰ সন্ধানত, এবাৰ অসমীয়াৰ স্বাভিমান, এনেকুৱা ধৰণৰ বিষয়ত তেখেতে আমন্ত্ৰণ কৰাৰ বাবে মই খুব গৌৰৱ অনুভৱ কৰিছিলোঁ। আৰু তেনেবোৰ কথাইও আচলতে মোক নিজৰ ভাষা, জাতি, মাটি সকলোৰে প্ৰতি, মানে জাতি মাটি ভেটি বুলি ক'বলৈ দিগদাৰ, সেইবোৰ কথা ইমান মানে বেলেগ এটা ক্ষেত্ৰলৈ আজি গুচি গ'ল, কিন্তু মোক নিজৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি আৰু বেছি অনুগত কৰি তুলিছিল, আৰু বেছি শ্ৰদ্ধাশীল কৰি তুলিছিল। সেইটো আমাৰ কাৰণে গৌৰৱৰ কথা। নিশ্চয় আপুনি মাৰ্ক্সবাদৰ সমালোচনা কৰে, আনফালে আকৌ হীৰেণ গোহাঁই ডাঙৰীয়াৰ অৱদানসমূহৰ কথাও আপুনি বিভিন্ন মিটিঙত আপুনি অৱগত কৰে। এই বিষয়ে অকণমান কনফিউজিঙত আছো মানে আমি সকলো। কনফিউজন চাওক, মাৰ্ক্সবাদে সৃষ্টি কৰা যিটো ৰাজনৈতিক যিটো আমি চিষ্টেম বুলি কওঁ, যিটো এতিয়া নৰ্থ কোৰিয়াৰটোৰ কথা ক'লে কোনোবাই জাপ মাৰিব বোলে নহয়, চীনৰটো কথা ক'লেও কয় ইয়াততো আচল মাৰ্ক্সবাদ নাই, এনেকুৱা বহু বিতৰ্ক হ'ব, মই সেইটোলৈ মই যোৱা নাই। মোৰ আপত্তিটো আছিল মাৰ্ক্সবাদৰ কেতবোৰ তত্ত্বৰ মাজত থকা দ্বন্দ্বৰ ওপৰত মই লিখিছিলোঁ, আৰু লিখিছিলোঁ সেই কথাটো ৰাজনৈতিক ক্ষেত্ৰখনলৈ ৰূপান্তৰ ঘটালে সৰ্বসাধাৰণ মানুহৰ বাবে, এই যে এটা পাৰ্টিয়ে শাসন কৰিব, ব্যক্তি স্বাধীনতাত কম গুৰুত্ব দিয়া হ'ব, এনেবোৰ কথাই আচলতে মানুহৰ মানলৈ বা সমাজখনলৈ বহুবোৰ অমংগলজনক কথা মাতি আনে। সেইবাবে মই সমালোচনা কৰিলোঁ। কিন্তু তাৰ অৰ্থ এইটো নহয়, মই গ্ৰন্থখনতো লিখিছোঁ, পিছতো কৈছোঁ, মাৰ্ক্সবাদী পৰিমণ্ডলত যিসকল লেখক চিন্তাবিদে ভাৰতীয় বা সমগ্ৰ বিশ্ব সাহিত্যলৈ, ইতিহাস চৰ্চা, সমাজ বিদ্যালৈ যিটো অৱদান আগবঢ়াই থৈ গৈছে, তাক মই শিৰত তুলি সন্মান যাছোঁ। মই গ্ৰন্থখনতো লিখিছোঁ, আৰু আজিও তেখেতে ডক্টৰ হীৰেণ গোহাঁইৰ কথা কৈছে, আটাইতকৈ শক্তিশালী প্ৰতীক জাতি আৰু এইখন অসম আৰু অসমীয়াৰ কাৰণে তেওঁ আজি দীৰ্ঘদিন ধৰি 60 বছৰতকৈ অধিক কাল নিজে যিটো সঁচা বুলি ভাবিছে, কোনো ন্যস্ত স্বাৰ্থত ভৰি নিদিয়াকৈ, কেতিয়াবা ভুল হৈছে যদিও তেওঁ স্বীকাৰ কৰিছে, তেওঁ অসমীয়া খাটি খোৱা লাঞ্ছিত মানুহৰ মাজত আছে। আৰু আমি দেখোঁ সমাজৰ এচাম মানুহে তেওঁক কৌশলীভাৱে অৱজ্ঞা কৰে, অৱমাননা কৰে, অপমান কৰে, বহু গুৰুত্বপূৰ্ণ মানুহে কৰে। আৰু তেনে মুহূৰ্তত মই ভাবোঁ ডক্টৰ হীৰেণ গোহাঁই দেৱৰ ক্ষেত্ৰত তেওঁৰ লগত থিয় হোৱাটো প্ৰতিজন অসমক ভালপোৱা মানুহৰ কৰ্তব্য, গণতান্ত্ৰিক আৰু মানৱীয় মূল্যবোধত ভালপোৱা মানুহৰ কৰ্তব্য বুলি মই ভাবোঁ। তেওঁৰ কথাৰ লগত মোৰ মিল নাথাকিব পাৰে, কেতবোৰ কথা মই নামানিব পাৰোঁ, কিন্তু তেওঁ নিস্বাৰ্থভাৱে কৰিছে, আৰু তেওঁক সমালোচনা কৰা অধিকাংশই নিজৰ ন্যস্ত স্বাৰ্থ বা ৰাজনৈতিক স্বাৰ্থৰ বাবে কৰিছে। এই কথাখিনি বুজি পোৱাৰ পিছত এগৰাকী স্বাভিমানী অসমীয়া হিচাপে মই তেওঁৰ লগত থিয় হোৱাটো দৰকাৰ বুলি ভাবোঁ, আৰু সেইকাৰণে হওঁ। সঁচাকৈ হীৰেণ গোহাঁই ডাঙৰীয়াক যেনেধৰণে সমালোচনা কৰে, ইমান বেয়া শব্দ ব্যৱহাৰ কৰি, চিন্তনীয়। মামণি বাইদেউ কৈছিল, যদি ভূপেন হাজৰিকাৰ কথাটো কয় যে এই অসমৰ মই মানচিত্ৰ এখনৰ কথা ভাবিব নোৱাৰোঁ য'ত আপোনাৰ ছবি নাথাকিব, নক্সা বুলি কৈছিল বোধ কৰোঁ। মামণি বাইদেউ মোক পঢ়াইছিল দিল্লী বিশ্ববিদ্যালয়ত অসমীয়া। সেই মামণি বাইদেৱে আৰু নীলমণি ফুকন জ্ঞানপীঠ বঁটা, তেওঁলোকে আৰু বিভিন্ন মানুহে বিভিন্ন সময়ত, সেইদিনা ৰুদ্ৰাংশু মুখাৰ্জী আহিছিল, অশোকা ইউনিভাৰ্চিটিৰ চেঞ্চেলৰ, আমাৰ নাথ ডাঙৰীয়া হয়তো আছিল সভাখনত, তেওঁ কৈছিলে যে তেওঁৰ বক্তৃতাটো শুনি হীৰেণ গোহাঁইদেৱে যিটো মতামত দিছিল, তেওঁ তেতিয়া ৰুদ্ৰাংশু মুখাৰ্জীৰ মতামত বা তেওঁৰ উত্তৰ বিচৰাত ক'লে, মোৰ এইটো জীৱনৰ অন্যতম প্ৰাপ্তি, ডক্টৰ হীৰেণ গোহাঁইয়ে মোৰ ভাষণৰ বিষয়ে যি দুটা বাক্য ক'লে, ইয়াতকৈ ডাঙৰ সন্মান আৰু মোৰ কাৰণে একো নাই। গতিকে ভাৰতৰ এজন নাম জ্বলা যশস্বী প্ৰথিতযশা পণ্ডিত, অশোকা বিশ্ববিদ্যালয়ৰ দৰে ইমান মানসম্পন্ন বিশ্ববিদ্যালয়ৰ একালৰ ভাইচ চেঞ্চেলৰ, এতিয়াৰ চেঞ্চেলৰ, তেওঁ তেনেকৈ কৈ যায়। নীলমণি ফুকন, মামণি বাইদেৱে কি কৈছে মই নকলেও হ'ব, মানুহে জানে। তাৰ পিছতো এচাম মানুহে যেতিয়া নুবুজে, তেতিয়া মোৰ এটা আপ্তবাক্যলৈ মনত পৰে, আপুনি শুই থকা মানুহক জগাব পাৰিব, কিন্তু সাৰ পাই শুই থকা মানুহক আপুনি জগাব নোৱাৰে। সেইটোৱেই কথা। মই অকণমান আপুনি সান্নিধ্য পোৱা ডক্টৰ ভূপেন হাজৰিকা হওক, মামণি বাইদেউ হওক বা আনসকল আমাৰ বৰেণ্য শিল্পীসকলক আপুনি সান্নিধ্য তেওঁলোকৰ পাইছে, তেওঁলোকৰ দুটামান কথা যি আপোনাৰ মনত আছে এতিয়াও বা আপোনাক উদ্বুদ্ধ কৰিছিল, তেনেকুৱা দুটামান কথা কৈ থৈ যাওকচোন, ভাল লাগিব। ভূপেন হাজৰিকা মই নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়ত পঢ়া, য'ত হীৰেণ গোহাঁইৰ ঘৰ, তাৰ কাষতে প্ৰাথমিক বিদ্যালয়খন, আৰু অলপ ওপৰলৈ গ'লে এতিয়া তাত অখিল গগৈ থাকে, ৰাইজৰ দলৰ সভাপতি, আৰু সোঁহাতে গ'লে আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ ঘৰ। তেওঁৰ ভাগিন যি আমাৰ মাজত নাই, ঋষিৰাজ শৰ্মা, দিলীপ শৰ্মা, সুদক্ষিণা শৰ্মাৰ ল'ৰা, মোৰ লগৰ। তেওঁ ভতিজা তত সন্দীপ হাজৰিকা আৰু ময়ূখ হাজৰিকাও মোৰ লগৰ, জয়ন্ত হাজৰিকাৰ ল'ৰা।
এটা কথা হ'ল ভূপেন হাজৰিকাক যেতিয়া আমি দূৰে দূৰে চাবলৈ যাওঁ এবাৰ মই অষ্টম শ্ৰেণীত থাকোঁতে দেউতাই তেওঁৰ ওচৰলৈ গৈছিল আৰু মোৰ কথা কৈছিল মই সেইবাৰ কিবা কিবি অকণমান পৰীক্ষাত ফলাফলটো ভাল কৰোঁ দেউতাই গৈ পেলাই ক'লে মানে দেউতাকেতো মানে ল'ৰাৰ ভালটো ক'বই বা ভালটো বিচাৰিবই তেওঁ ক'লে মোৰ দেউতা প্ৰয়াত ভাৰত চন্দ্ৰ বৰাই তেতিয়া ভূপেন দাই এখন লিখি দিছিল যে ময়ূৰ তোমাৰ অনাগত ভৱিষ্যত মোৰাৰ ৰহনৰ দৰে মানে মই যিহেতু ময়ূৰ তেওঁ লগে লগে লিখি দিলে মোৰাৰ ৰহনৰ দৰে সুন্দৰ হওক আৰু মই আজিও সেইখন থৈ দিছোঁ আৰু পিছত ভূপেন দাক যেতিয়া মই দিল্লীত লগ পাইছিলোঁ তেতিয়া মামনি বাইদেউৰ লগত একেলগে লগ পাইছিলোঁ অসম হাউচত আমি তেতিয়া দিল্লী বিশ্ববিদ্যালয়ত পঢ়োঁ তেতিয়া সেইবোৰ কথা কওঁতে ভূপেন হাজৰিকাই বৰ সুন্দৰকৈ ক'ব পাৰে তেওঁ যদি চিনি কাকো নাপায়ো আগতে বহুতে হয় নহয় ভূপেন দা মোক চিনি পাইছেনে তেওঁ চিনি নাপালেও ইমান ধুনীয়াকৈ কয় তেওঁ মাতৰ ভাৱ ভাষা দেখিয়ে ক'ব এই তুমি শুৱালকুছিৰ বৈশ্যৰ ছোৱালী নহয় জানো তেওঁ বৈশ্যৰ নহ'লেও মেধিৰ হ'লেও কৈ দিব হয় ময়ো বৈশ্যৰ হয় যে ভূপেন হাজৰিকাই অন্ততঃ মোৰ জেগাখন ধৰিব পাৰিছে মই নামনি অসমৰ বুলি গম পাইছে এই যিটো ডাইনেমিজিম বা গড গিফটেড যিটো তেওঁ কেৰিজমা সেইটো মই লিখিছোঁ মই শ্বাহৰুখ খানক লগ পাইছিলোঁ মই দিল্লীত পঢ়োঁতে শ্বাহৰুখ খান আমাতকৈ জ্যেষ্ঠ আছিল আৰু শ্বাহৰুখ খানক মই পিছত ছিংগাপুৰত পাওঁতেও দেখিছোঁ তেওঁৰ যিটো কেৰিজমা তাতকৈ কিন্তু ভূপেন হাজৰিকা শেষৰ 10 বছৰৰ কথা নাই পোৱা আমি যেতিয়া 80ৰ দশকত ভূপেন হাজৰিকাক পাইছিলোঁ পূৰবী বাইদেউৰ মনত থাকিব ভূপেন হাজৰিকাৰ কেৰিজমাৰ লগত বহু তাৰকাৰ কেৰিজমা এতিয়াও আপুনি কেতিয়াও তুলনা কৰিব নোৱাৰে সেই ভূপেন হাজৰিকাৰ কেতবোৰ ফটো কেতবোৰ ভিডিঅ' আছে আপোনালোকে চালে অনুভৱ কৰিব পাৰিব আজি মই চক্ৰপাণীক জোকাইছোঁ যদিও সঁচা কথা কিন্তু ভূপেন হাজৰিকাৰ তুলনাত তথাপিও মই কওঁ আজি আমি যেতিয়া নাথ ডাঙৰীয়াৰ কোঠাটোত আছিলোঁ চক্ৰপাণী সোমাই আহিল মই ক'লোঁ বা তুমি অহাৰ লগে লগে পোহৰ হৈ গৈছে তোৰে মোৰে আলোকৰে যাত্ৰা কিন্তু ভূপেন হাজৰিকা যেতিয়া আগতে ৰবীন্দ্ৰ ভৱনত সোমায় ভূপেন হাজৰিকা যেতিয়া জিলা পুথিভঁৰালত সোমায় সেই গীত দুটা লেখোঁতে মই আছোঁ মোৰ দেউতাই কান্দিছে 84 চন 83 চনৰ অবৈধ নিৰ্বাচনৰ পিছত বহু মানুহ শ্বহীদ হৈছে তেতিয়া যে ভূপেন হাজৰিকাই দুটা অমৰ গীত লিখিলে যে জুয়ে পুৰা 83ৰ নিৰ্বাচনীৰ বতৰ তই ভাইটি নোহোৱা হ'ল তই জাননে খবৰ আৰু দ্বিতীয়টো আছিল শ্বহীদ প্ৰণামো তোমাক লুইতৰ বুকুতে লুইতৰ পানীতে এনেকুৱা ধৰণৰ আছিলে বুকু পাতি দিলা ভাৰতীৰ নুমলি জিক বচাবলৈ তুমি এটো মৃত্যু বৰিলা সেই গীতবোৰ লিখাৰ সময়ৰ ভূপেন হাজৰিকাৰ যিটো কেৰিজমা সেইটো মানে সাংঘাতিক আৰু বুজাব নোৱাৰি বৰ্ণনাতীত মানে তেনে মানুহ মামনি বাইদেৱে খুব পাহৰে মনত ৰাখে কেনেকৈ এই আখৰ ভাল থকা ল'ৰাটো মোৰ লগৰ ডক্টৰ হিৰণ্যনাথ আমেৰিকাৰ ছেম হিউষ্টন বিশ্ববিদ্যালয়ৰ তেওঁ অৰ্থনীতিৰ অধ্যাপক অসম স্কলাৰশ্বিপ লৈ গোটেই তেওঁ 25 বছৰ নিজা টকাৰে তেওঁ অসমৰ মানুহক অসমৰ নতুন প্ৰজন্মক সমৃদ্ধ কৰিছে তেওঁৰ আখৰ অত্যন্ত ধুনীয়া আছিল মামনি বাইদেউ কেতিয়াবা নামটো পাহৰিলেও আমাৰ আখৰ ভাল যে খুব সুন্দৰ মঙলদৈ ল'ৰাটো কি নাম আছিল এনেকৈ সোধে গতিকে এইবোৰ কথা মানুহে কেতিয়াবা নাম পাহৰি যায় কিন্তু তেওঁ মানুহজনৰ বিষয়ে এটা ধাৰণা ল'ৰাজন ছোৱালীগৰাকীৰ বিষয়ে এটা ধাৰণা তেওঁলোকৰ বুকুৰ মাজত থাকে হোমেন বৰগোহাঁই বুলি ক'লে মানুহে বিৰাট খঙাল বুলি ভাবে হোমেন বৰগোহাঁইও সাংঘাতিক এটা ৰসবোধ আছিল আমাৰ ৰসবোধ আছিলে আৰু সময়ৰ কথা বিৰাট কাৰাকে তেওঁ মানি চলা বুলি ভবা যায় কিন্তু তেওঁ কেতিয়াবা 10-15 মিনিট ইফাল সিফাল হ'লে আচলতে যিমান খং উঠা যেন দেখুৱাইছিল সেইটো আচলতে তাত বহুত কৃত্ৰিম আছিলে 1 ঘণ্টা 1.5 ঘণ্টা হ'লে তেওঁ সঁচা খং উঠিব কিন্তু 15-20 মিনিটত তেওঁৰ ইমান খং নুঠিছিলে আমাৰ হীৰেণ গোহাঁইৰ কথা ওলালে ডক্টৰ হীৰেণ গোহাঁইৰো ৰসবোধ আৰু কেতিয়াবা ইমান নিভাজ শিশুসুলভ তেওঁ হাঁহি মাৰিব পাৰে আপোনালোকে যদি তেনেকুৱা কথা দেখা পায় বা শুনা পায় বা চাই আপোনালোক মোৰ দৃঢ় বিশ্বাস অনুপ্ৰাণিত হ'ব আৰু ভাবিব যে মানুহ এজন আসলতে অকল জ্ঞান প্ৰজ্ঞা লেখা মেলা ভাষণৰ মাজতে নহয় এজন মানুহে দৈনন্দিন জীৱনত যেনেকৈ চলে তাৰ মাজত যদি মানুহৰ প্ৰতি মমত্ববোধ থাকে ভাল পোৱা থাকে মানৱীয়তা থাকে সেইজনেই মানুহ আৰু এজন লেখক ভাল বক্তা হোৱাতকৈ ভাল মানুহ হোৱাটো কঠিন আৰু আমি প্ৰত্যেকেই গুৱাহাটী লিটাৰেচাৰ ফেষ্টিভেল আৰু চক্ৰপাণী পৰাশৰে যিমান মানুহক প্ৰভাৱান্বিত কৰে NEF কলেজে যিমানক নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ সুন্দৰ ভৱিষ্যতলৈ আগুৱাই দিয়ে সকলোকে কিন্তু মানৱীয়তাৰ পাঠ আমি দিব লাগে বুলি মই ভাবো ধন্যবাদ ডাঙৰীয়া মই একদম চমুকে দুটা কথা ক'ব পাৰোনে একদম মানে মোৰ মনত পৰি গৈছে মই মানে ভূপেন দাৰ ঘৰৰ কাষতে গহপুৰৰ পৰা আহি ভাড়াত আছিলোঁ নিজৰাপাৰত আৰু নিজৰাপাৰতে মোৰ দাদাৰ ঘৰ মানে বৰ্তাৰ ঘৰ হিৰণময়ী গোস্বামী হয় মই ভূপেন দাৰ একেবাৰে শেষ পৰ্যায়ত পাইছোঁ
আমি ভূপেন্দ্ৰাৰ ঘৰত ভৰি মালিচ কৰিব যাওঁ গধূলি গধূলি ভূপেন্দ্ৰাৰ ভৰি কিন্তু দুৰ্ভাগ্যৰ কথা মোৰ হাতত কোনো কেমেৰা নাছিল তেতিয়া এখন ফটো ভূপেন্দ্ৰাৰ লগত নাথাকিল মানে মোৰ সেই কথাটো মোৰ কেতিয়া সদায় মনত পৰে কিন্তু তেওঁ আশীৰ্বাদ দিছিল কিবাকে সেইকাৰণে চাগে অকমান কিবা এটা ৰাইজে চিনি পাইছে নাই নিশ্চিতভাৱে সেইটো আৰু তোমাৰ ভাবি কিমান কেতিয়াবা এনেকুৱা হয় তোমাৰ জীৱনতো হয় সকলোৰে হ'ব যে মনটো আজি অকমান বেয়া কেতিয়াবা কোনো কাৰণ নোহোৱাকে বেয়া তেতিয়া সেই ভূপেন্দ্ৰাই দিয়া আশীৰ্বাদটো মনত যদি পেলোৱা মই ভাবো সেইটো এটা মানুহৰ কাৰণে তেওঁ মোক আশীৰ্বাদ দিছিল তেওঁৰে গীত এটা লগাই দিলা নহয় জানো মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ তোমাৰ মনত আহি গোটেই বেয়া ভাৱক সমন্বয় মানে বা ভাল চিন্তাই আঁতৰাই দিব আৰু হোমেন বৰগোহাঁই ডাঙৰীয়া এদিন মই নিউজ লাইভত আছো তেতিয়া কথা বাৰ্তা কৰি ওলাই আহিছে হঠাৎ এনেকুৱা এখন গ্লাছ থাকে নহয় গ্লাছখনত হঠাৎ খুন্দা মাৰিলে নিতুমণি শইকীয়া ডাঙৰীয়া আছিলে আমি ভাবিছো মানে দুখ পাইছে চাগে তেখেতে কোনো ৰিয়েকশ্যন নাই ঘপঘপকে ওলাই গুচি গ'ল মই সেই কথাটো আজিও মনত থাকে মানে মোৰ তেওঁৰ চাগে অলপ খং উঠিছিল সেইদিনা মই ভাবো আৰু মই যিমান দূৰ জানো হয়তো নিজৰ ওপৰতো উঠিব লাগে যে মই আইনাখন নেদেখিলো নে মই ভাবো আৰু তেওঁৰ লগত বা নহ'লে হয়তো এওঁলোকে আইনাহে দিব পালে ইয়াত এখন হয়তো কাঠৰে দিব লাগিছিল আমি যদি তেওঁক মই ভাবো এজন মানুহক কল্পনা কৰি তেওঁৰ মনৰ ভাৱলৈ সোমাবলৈ চেষ্টা কৰাৰ মাজতো আমাৰ শ্ৰদ্ধাঞ্জলি থাকিব পাৰে আমি তেনেকেও হোমেন বৰগোহাঁইক হয়তো শ্ৰদ্ধাঞ্জলি জনাব পাৰো ধন্যবাদ এই দুটা মাজতে মই কৈ থলো এবাৰ আহিলো অকমান আমেৰিকালৈ গুচি যাওঁ মোৰ বৰা ডাঙৰীয়াৰ লগত আমেৰিকা গ'ল আমেৰিকাতো ঘটনা বহুত ঘটিল পাছপৰ্ট নে ভিজাত লক কৰি দিয়া হ'ল ব্লক কৰি দিয়া হ'ল এই কাহিনীখিনি অকমান জানো ভাল লাগিব আমেৰিকাৰ কাহিনী অকণ মানে 15 নে 14 জুনত মই যেতিয়া গৈ সান ফ্ৰান্সিস্কো দিল্লীৰ পৰা গৈছো 15 ঘণ্টাৰ ফ্লাইট আৰু পিছদিনা মোৰ তাত প্ৰথম বক্তৃতাটো আছে মই গৈ পালোগে ৰাতিপুৱা সময়ত আমেৰিকাৰ সময়মতে মই মোৰ পৰিবাৰ ল'ৰা ছোৱালী সকলোৰে ইমিগ্ৰেশ্যনত তেওঁলোকৰ পাছপৰ্টবোৰ চালে আৰু পাছপৰ্টবোৰ দি দিলে মোৰখনো দিলে কিন্তু এটা বক্সৰ ভিতৰত আমাৰ যে আগতে ককা আইতাই তামোল খুন্দি খাইছিলে তেনেকুৱা ধৰণৰ বক্স এটাত মোৰ পাছপৰ্টখন ভৰাই লক কৰি পেলাই দিলে তা মই ভাবিলো কি হ'ল মই কি জগৰ লগালো মই কিয় এটা ব্যতিক্ৰমী এটা তেওঁলোকৰ আচৰণৰ সন্মুখীন কিয় হলো তেতিয়া বেলেগ এজনক খুদুতে ক'লে বোলে নহয় আপুনি যে কিতাপ লৈ আহিছে সেই কিতাপবোৰ কিহৰ বাবে ইমান কিতাপ লৈ আহিছে আপুনি কিতাপৰ ব্যৱসায় কৰিব নেকি সেই কথাটো জনাৰ বাবে তেওঁলোকে আসলতে এটো ক'লে যেতিয়া মই ক'লো যে মই আসলতে কিতাপৰ ব্যৱসায়ী নহয় এইখিনি কিতাপ অধিকাংশ মোৰ 6টা বক্তৃতা আছে মই তেওঁলোকে উদ্যোক্তাসকলে অনুৰোধ কৰাৰ বাবে মই মোৰ গ্ৰন্থ লৈ আহিছো তেতিয়া তেওঁলোকে সুধিলে আৰ ইউ এ ৰাইটাৰ তেওঁলোকে তাৰপিছত অলপ বিশ্বাস কৰা নাই মই ক'লো হয় মই ৰাইটাৰ বুলিয়ে ক'ব লাগিব ৰাইট তেতিয়া মোৰ ল'ৰা নে ছোৱালীৰ মনলৈ খেলালে গুগললৈ গৈ মোৰ ময়ূৰ বৰাটো মাৰি দিওঁতে মোৰ বিষয়ে যিখিনি কথা আছে সেই কথাখিনি এই কাষ্টম ইমিগ্ৰেশ্যনৰ বিষয়াগৰাকীক দেখাওঁতে তেতিয়া কিন্তু সখনমানে ইউ আৰ এ ৰাইটাৰ মই বোলো হয় মই লেখক সেইবাবে এই অনুষ্ঠানত 2-3খনকৈ কিতাপ দিবলৈ মই 15-20খনমান কিতাপ লৈ আহিছো এতিয়া মোক হেতু খুলি দিয়া হ'ল তাৰ পৰা মোৰ পাছপৰ্ট ওলাই আহিল আৰু আমেৰিকা যাত্ৰা আমেৰিকাৰ ভূমিত তেতিয়ালৈকে প্লেনহে লেণ্ডিং কৰিছে মই বাহিৰলৈ ওলাই আহি মাটিত ভৰি দিব পাৰিলো সেইটোৱে আছিল আমেৰিকাৰ পাছপৰ্ট লক হোৱাৰ ঘটনা আমেৰিকাত বোলে মানে কেতিয়াবা গুগল উইকিপিডিয়াও বচাই দিয়ে মানুহক মানে নিজৰ কথা থাকিলে আমেৰিকাত বোলে হাতত মুখখন নিদিয়াকৈ মানে মুখত হাতখন নিদিয়াকৈ হামিয়াব নোৱাৰে তাৰো এটা কাহিনী আছে সেইটো মানে মোৰ পৰিবাৰ ৰঞ্জিতা বৰা তেওঁ এতিয়াও আচৰিত হয় আমি লাছ ভেগাছলৈ যাওঁতে এটা এয়াৰপৰ্টত আমিতো নাজানো আমি তেনেকুৱা ধৰণৰ কথা আমাৰ ভাৰতীয় মানুহ এছিয়াৰ মানুহ আৰু আমেৰিকাৰ মানুহৰ কিছুমান কথাত ইমান পাৰ্থক্য তেওঁ মানে আমাৰ জেটলেগ চলি আছে 3 দিন মানৰ পিছত ৰাতিপুৱা সেই এয়াৰপৰ্টৰ পৰা আমি যেতিয়া যাবলৈ লৈছো সান হোসে এয়াৰপৰ্টৰ পৰা লাছ ভেগাছ আমি সোমাই অহাৰ পিছতে লাইনত থিয় হ'লে সাধাৰণতে কি হয় যে দীঘলীয়া লাইন শাৰী পাতিব লাগে মানুহৰ হামি চামি আহে মোবাইলো চাব নোৱাৰে তেতিয়া কথাও পাতিব নোৱাৰে সকলো নিতাল হৈ আছে মোৰ পৰিবাৰৰ এটা হামি আহিলে তা হামিটো মৰাৰ লগে লগে দূৰৰ পৰা এজন অফিচাৰে নো মেডাম বুলি চিঞৰি আছে ভাবে কি বা ভুল কৰিলে পিছত গম পালে আমেৰিকাত আপুনি যদি এই ৰুমালখন নিদিয়াকে হামিয়াই দিয়ে তেতিয়া হলে তাৰ কাখত থকা অন্যান্য মানুহক অসন্মান কৰা বুজায় গতিকে সেইটো তেওঁলোকৰ সেনজিটিভিটি তেওঁলোকৰ সংবেদনশীলতা আমি সেই কথাটো শিকিলো আৰু লাইফত জীৱনত প্ৰত্যেকটো খুজতে মানুহে যে কয় ভ্ৰমণে বহু কথা শিকায় বহু মানুহেটো জানে কিন্তু আমি সেইটো কথা গম পোৱা নাছিলো কিন্তু আমি শিকিলো তাৰ পিছৰ পৰা
পৰিবাৰতকে মই আৰু বেছি সষ্টম হলো মোৰ এবাৰ পাছপোৰ্ট এনেই লক কৰি থৈছে মই ক'বাত হামি আহিলেও এখন কি পাৰিলে দুখন ৰুমাল লৈ দুখন ৰুমালৰে ঢাকা হলো সেইটোৱে কথা আৰু সচৰাচৰ ময়ূৰ বৰা ডাঙৰীয়া যেতিয়া কথা কয় পিছফালে বহি থকা কোনো নাহামিয়ে মই জানো কাৰণ নাজান আজি এতিয়া চাব লাগিব এতিয়া আৰু চাই পেলাই কৃতিত্বটো মই চক্ৰপাণী পৰাশৰকে দিম যে ইমান সুঠাম সুন্দৰ বিনয়ী ল'ৰাজন আছে তেওঁৰ কথাত মানুহে কেনেকৈ হামিয়াব নহয় মই সেইদিনা যেটো আমাৰ গ্ৰন্থ উন্মোচনীত ময়ো গৈছিলো ত্ৰিনয়ন সন্দিকৈ ডাঙৰীয়াৰ সকলো মঞ্চত আছে মই আছিলো একেবাৰে শেষৰ ফালে গতিকে তাৰ পৰা যেতিয়া ময়ূৰ বৰা ডাঙৰীয়াৰ ভাষণটো শুনিছো ভাষণ শুনি পেলাই মই লাহেকে ওলাই আহিছো এবাৰো হামিওৱা নাছিলো আৰু এবাৰো মানে আমনি পোৱা নাছিলো অস্বস্তি বোধ কৰা নাছিলো এটা তুমি আমেৰিকালৈ সোনকালে যোৱা আৰু এতিয়া না নহমিওৱা যিহেতু এটা প্ৰেক্টিছ কৰিয়ে থৈছে অনুশীলন কৰিয়ে থৈছে গতিকে দেশে বিদেশে অলপতে গৈ ডুবাইত গৈ তেওঁ একেবাৰে মানুহৰ বুকুৰ মাজত ঠাই লৈ আহিছে এতিয়া লাহে লাহে আমাৰ চক্ৰপাণী পৰাশৰৰ প্ৰতি আপোনালোককো অনুৰোধ জনাও এটা হাত চাপৰিৰে আপোনালোকে তেওঁ উৎসাহ জনাওক যাতে ভাল কথা অসমীয়া ভাল কৰ্মবোৰ আমি বাহিৰৰ মানুহক অসমৰ মানুহক জনাব পাৰো আৰু তাৰ মাজত কেতিয়াবা কৰবাত এটা দুটা বিতৰ্ক হ'বই তুমি গোটেইবোৰ কথা সেইবোৰলৈ যাতে মানুহ নিৰুৎসাহিত হ'ব নালাগে তুমি 10 জন 100 জন মানুহক কৰিবা দুজন মানুহে তুমি 10 জন 100 জন মানুহৰ লগত ফটো উঠিছা প্ৰত্যেকজন ৰাজনৈতিক নেতাৰ লগত উঠা ফটো তাৰে 3-4 জনৰ ফটো দেখোন আমি প্ৰত্যেক সপ্তাহত দেখুৱে এও এটো জেলত ফছিল এও এটো কেছত হেৰি হ'ল নহয় জানো তাৰ পিছত ফটো এখন উলাই দিয়ে গতিকে কিছুমান কথা সামাজিক মাধ্যম আছে উলাব বুলি আমি ইমান ভয় কৰিবও নালাগে গতিকে চক্ৰপাণী পৰাশৰলৈও মোলে বহুত হাত চাপৰি দিলে মই ভাবো আপোনালোকে এটা হাত চাপৰি দিয়া উচিত ধন্যবাদ মই মাজে মাজে গৈ থাকিবলগীয়া হয় কিহতীয়াকে এনিৱে প্ৰশ্ন মানে মই কিছুমান মোবাইলতে লিখি থৈছিল আৰু ইয়াত আহি অকমান টুকিবলৈ চেষ্টা কৰিছিল এটা প্ৰশ্ন মোৰ সন্মুখতে আছে মন্ত্ৰী অতুল বৰা কেনে আছে উত্তৰটো আপুনি দিব লাগিব নহয় মই এইটো প্ৰশ্ন অকমান মানে তাৰ পটভূমিটো ক'ব লাগিব অতুল বৰা কৃষি মন্ত্ৰী ডাঙৰীয়া মোৰ লগত ব্যক্তিগতভাৱে ভাল তেওঁলোকৰ যদিও তেওঁলোকৰ যিটো আঞ্চলিকতাবাদৰ শৈলী হেতু মই আসলতে প্ৰকৃত আঞ্চলিকতাবাদ বুলি নাভাবো আৰু বিভিন্ন কথা আছে এতিয়া মই হেবোৰ নকওঁ মই বিভিন্ন সময়ত সমালোচনাও কৰি আহিছো কেতিয়াবা কথা বতৰা পাতোতে এদিন মই এনে খুদিলো বৰা কেনে আছে না তেওঁ মোক খুদিলে বৰা কেনে আছে বলো ভালে আছো কৈছে কিমান ভাল কেনেকুৱা এনে মানুহে যে কথা পাতে আৰু দুজন অসমীয়া মানুহে কথা পাতিছে কিমান ভাল বলো বিৰাট ভাল ইমান সুযোগ সুবিধা পাইছো গতিকে মোৰ যিবোৰ কাম সমজুৱা কাম হেবোৰ কাম ভালে চলি আছে এতিয়া তেওঁ খুদিলে তেওঁ বুজা নাই যে কি সুযোগ সুবিধা পাইছে মই বলো আপোনালোকৰ যিবোৰ কাম হেবিলাকে মোৰ কাৰণে সুযোগ আপোনালোকে যিবোৰ কাম কৰে হেবিলাক লৈ এটা লিখিব পাৰি 10টা বক্তৃতা দিব পাৰি সমালোচনা কৰি দেই আৰু গৈ টেলিভিছনত ক'ব পাৰি তেওঁ এজন কিন্তু তেওঁ সমালোচনা কৰো যদিও পৰিশীলিত অসমীয়া ৰুচিবোধৰ পৰিচয় দাগি ধৰি তেওঁ হাঁহিলে মই হাঁহিলো আৰু মই ভাবো সেইটোৱে মানুহৰ মাজত মতান্তৰ থাকিব মনান্তৰ থাকিব নালাগে ইয়াৰ অৰ্থ এটো নহয় যে অতুল বৰাৰ সকলো কাম মই বেয়া বুলি কওঁ সকলো কাম মই ভাল বুলি কওঁ কিন্তু দুজন অসমীয়া মানুহ শিক্ষিত সংস্কৃত অসমীয়া মানুহে সভ্য অসমীয়া মানুহে কথা পতাৰ যিটো ধৰণকৰণ তাৰ পৰা আসলতে আমাৰ মনৰ সেই গণতান্ত্ৰিক চেতনাটো অকমান প্ৰকাশ পাব লাগে বুলি মই ভাবো নিশ্চয় ধন্যবাদ যেতিয়া আমেৰিকা গৈছিলে ট্ৰাম্পক যিদিনা গুলিয়াইছিলে হেদিনা কাখতে আছিলে মোৰ বৰা ডাঙৰীয়া ইন্টাৰেষ্টিং কাহিনী শুনিবলৈ মন কৰিব নিশ্চয় গুলিটো যে সাইডেৰে গোল নহয় এতিয়া মানুহে মানে আকৌ ভুল বুজিবা কাখত মানে মই ষ্টেজখনত নাই কিন্তু ইয়াৰ কনটেক্সট চালে যিদিনা তেওঁ গুলিয়াইছিল কানেৰে গুলি লাগিলে পেনচিলভেনিয়াৰ বাটলাৰ চহৰত তাৰ সেই সময়ত মই সেইখন প্ৰদেশত আছিলো তাৰমানে অসমত কিবা এটা ঘটনা হৈছে গোটেই ভাৰতবৰ্ষৰ ভিতৰত বা গুজৰাটত হৈছে বা তামিলনাডুত মই সেইদিনা তামিলনাডুত আছো গতিকে কাখত মানে সিমান কাখত আৰু তাতকে কাখত নহয় কিন্তু পিছদিনা বৰ ডাঙৰ এটা হৈছৈ লাগিছিলে আৰু কালি মই টেলিভিছনতো কৈছো আজি কওঁ তাৰ পিছত হে মানুহজনৰ বহুবোৰ কথা মই সমৰ্থন কৰিব নোৱাৰো জিকাৰ পিছতো নোৱাৰো ধন্যবাদ কৃতজ্ঞতা জনাই তেওঁ জিকিছে গণতান্ত্ৰিকভাৱে জিকিছে কিন্তু তেওঁ যি ধৰণে এই কথাৰ দ্বাৰা তেওঁ হতচকিত হৈছে স্তম্ভিত হৈছে দুখো পাইছে কিন্তু তেওঁ একেবাৰে হেতুৰ দ্বাৰা হুই পৰা নাই বা তেওঁ একেবাৰে তেওঁ ভাগি পৰা নাই বা তেওঁ পলুৱাও নাই তেওঁ হাত মুঠি কৰি তেওঁ অলপ পিছত আকৌ মেক আমেৰিকা গ্ৰেট এগেইন বুলি তেওঁ ওলাই আহিছে আৰু সেই কথাটোৱে গোটেই নিৰ্বাচনৰ সময়ছোৱাত এটা প্ৰভাৱ বিস্তাৰ কৰিছে বুলি মই ভাবো ইলেকশ্যনৰ পৰিৱেশটো তাত কেনেকুৱা আপুনি যেটো তাত আমেৰিকাত মানে ৰাষ্ট্ৰপতি নিৰ্বাচনখন
7খন 50খন প্ৰদেশ এখন ডিস্ট্ৰিক্ট অফ কলম্বিয়া তাৰ ভিতৰত 6খন 7খন সুইং ষ্টেট বুলি কয় তাত যিখন প্ৰদেশৰ ভোটবোৰ এজন মানুহে পায় তেওঁ গুটেই কিটা তেওঁ জিকে তেওঁ গুটেই কিটা ভোটেই পায় ক্যালিফোর্নিয়াৰ 50ৰ ওপৰ আছে ওয়ায়োমিং বুলি এখন প্ৰদেশ আছে তাত এটা ভোট আছে মই ইমান বিস্তৃত ব্যাখ্যালে নাযাও এই 7খন প্ৰদেশ এই পেনসিলভেনিয়া এখন মিচিগান এখন উইসকনসিন জৰ্জিয়া আছে আৰু ইফালে নেভাডা আছে এৰিজোনা আছে এনেকুৱা 7খন প্ৰদেশত জিটু দলে ভাল ফলাফল কৰে তেৱে আসলতে ৰাষ্ট্ৰপতি হয় বুলি যোৱা 20-30 বছৰ চলি আছে তাৰ আগতে বেলেগ 6খন 7খন প্ৰদেশ আছিল এতিয়া এই কিখন প্ৰদেশক লৈয়ে যোৱাবাৰ বাইডেন জিকিছিল আৰু এইবাৰ ডোনাল্ড ট্ৰাম্প জিকিল এতে কথাটো হল আপুনি যদি ক্যালিফোর্নিয়া যায় আটাইতকে ডাঙৰ আটাইতকে বেছি মানে পপুলাৰ ভোট আৰু ইলেক্টৰেল কলেজত যত ভোট আছে তাত আপুনি নিৰ্বাচন হোৱা বুলি গম নাপায় কাৰণ তাত ডেমোক্ৰেট জিকিব বুলি জানে নিউয়ৰ্কত যাওক ডেমোক্ৰেট জিকিব তাত ইমান ভোটৰ কথা নাই আপুনি টেক্সাছলৈ যাওক তাত ৰিপাব্লিকান জিকিব তাতো নাই এই সুইং ষ্টেট কিখনত সকলোৱে আহি তাতে নিৰ্বাচনী ক্যাম্পেইনটো বেছিকে কৰে গতিকে আমেৰিকাৰ বৃহৎ এটা অঞ্চলত আপুনি গম নাপায় যে নিৰ্বাচন হ'ব খুব সূক্ষ্মভাৱে নাচালে কিন্তু কেইটামান অঞ্চলত গম পাব মুষ্টিমেয় যে তাতে গুটেই সকলোৰে দৃষ্টি নিবদ্ধ হৈছে আৰু সেইখিনি তাত জুনে ভাল ফল দেখুৱাই যিয়ে ভাল ফল দেখুৱাই তেৱে সেই খাইটো মাৰে যেটো আমি সদ্য সমাপ্ত সদ্য ঘোষিত আমেৰিকাৰ 47 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে ডোনাল্ড ট্ৰাম্প জিকিল হেতু নিৰ্বাচনত আমি সকলোৱে দেখিলো নিশ্চয় মই আৰু এটা জানিব মন গৈছে তাত ধৰক ফ্ল্যাগ উৰাই দিয়ে নে বা তাত আমি যেনেকে ভাৰতৰ জাতীয় পতাকা আমিতো কেতিয়াবাহে আমি আমাৰ যেতিয়া স্বাধীনতা দিব গণৰাজ্য দিব কোনোবা ডাঙৰ মানুহ কেতিয়াবা মৃত্যু মুখত পৰিলে অৰ্ধনমিত কৰি ৰাখো তাত কিন্তু প্ৰায়বোৰ হোটেল ৰেষ্টুৰেন্ট ডাঙৰ বিল্ডিং ধৰক এনেকুৱা এটা বিল্ডিং আছে এনিয়ে তাতো আমেৰিকাৰ ফ্ল্যাগখন কিন্তু থাকে গতিকে হেতু তেওঁলোকৰ সংস্কৃতি মই নকওঁ যে আমিও কৰিব লাগে আমাৰো ভাল তেওঁলোকৰো ভাল সকলোৰে ভাল তুলে আগবাঢ়িব লাগে কিন্তু আমেৰিকাত ফ্ল্যাগখন সকলো ঠাইতে থাকে এতিয়া বহুতে ক'ব যে ফ্ল্যাগখন আমি ৰাখিব লাগে আমি জাতি হিচাপে ভাৰতীয় হিচাপে আমেৰিকান হিচাপে বা ফিনিশ জাতি হিচাপে আমাৰ গৌৰৱটো তেতিয়াহে বৰ্তি থাকে মই কি হ'ব লাগে হেতু কথা ক'ব বিচৰা নাই কিন্তু আমেৰিকাত ফ্ল্যাগৰ পয়োভৰ আপুনি নিৰ্বাচন হওক বা নহওক সকলো ঠাইতে দেখিবলৈ পাব যেটো ভাৰতত দেখিবলৈ পোৱা নাযায় আমাৰ ইয়াত যেনেকে ৰাজনীতিৰ শেষ নিখাৰ খেল চলে তাত কিবা গম পাইছিল নেকি নাই নাই তাত শেষ নিখাৰ খেলৰ কাৰণ সাধাৰণতে মানুহ তুলনামূলক ভাবে এনেকুৱা নহয় যে আমেৰিকাত সকলো মানুহে কয় আমেৰিকাৰ বহু মানুহে আজি পা 20 বছৰ আগলৈকেতো আৰু আছিলে যে বেছি মানুহে আমেৰিকাৰ বাহিৰত কি হৈ আছে নাজানে আমেৰিকাৰ ভিতৰতে তেও যদি নিউয়ৰ্কৰ মানুহ তেও ক্যালিফোর্নিয়াত কি হৈ আছে বা এৰিজোনাত কি হৈ আছে ইমানবোৰ কথা সান ডিয়েগোত কি হৈছে নাজানে এতিয়া কথাবোৰ বেলেগ হল সামাজিক মাধ্যম বা মানুহৰো কিছুমান কথা তেওঁলোকৰ দৃষ্টিভংগী আৰু বেছি মুকলি হল বহল হল কিন্তু সেইভাবে মই ভাবো শেষ নিখাৰ খেল এনেকুৱা ধৰণৰ গণতান্ত্ৰিক প্ৰমূল্যক অবমাননা কৰা এনেকুৱা কথা আমি ইয়াত যে দেখো সমালোচনা কৰো হেতু আমেৰিকাত আমি কমকে হয় বুলি মই অন্তত ভাবো কিন্তু আটাইতকে ডাঙৰ কথা এই কথাটো মনত ৰাখিব লাগিব গুটেই গণতন্ত্ৰৰ জয়গান গোৱা আৰু কেতিয়াবা দ্বৈত চৰিত্ৰৰ পৰিচয় দিয়া আপুনি ইন্টাৰনেশনাল ৰিলেশন আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক দেশৰ লগত চালে আমেৰিকাৰ দ্বৈত চৰিত্ৰও গম পাব তাৰ লগত আৰু এটা কথা গম পাব আজি কোন জিকিছে হাৰিছে বৰ ডাঙৰ কথা নহয় আমেৰিকাই সকলো পৃথিৱীৰ মানুহক উপদেশ দিয়ে গণতন্ত্ৰৰ বিষয়ে আৰু তেওঁলোকে আটাইতকে গণতন্ত্ৰ আকৰ বুলি ভাবে ফাউন্টেন হেড অফ ডেমক্ৰেসি তাত কিন্তু আজিলৈকে কোনো মহিলা ৰাষ্ট্ৰপতি হ'ব পৰা নাই গতিকে সেই কথাটো আমি মনত ৰাখিব লাগিব যে গণতান্ত্ৰিক প্ৰমূল্য বা এই যে লৈংগিক বৈষম্যৰ কথাবোৰে আমেৰিকাৰ একাংশ মানুহৰ বুকুৰ মাজত বিজানুৰ দৰে এতিয়াও আছে যেন মোৰ ভাৱ হয় হেতু কিন্তু এটা গুৰুত্বপূৰ্ণ প্ৰসংগ আমেৰিকাত ভাৰতীয় তাত ৰাস্তাত বা পদপথত যেতিয়া খোজ কাঢ়িছিল কেনেকুৱা অনুভৱ হৈছিল আপোনাৰ বা তাৰ পৰিবেশ আমাৰ ইয়াৰ মানুহৰ কথা বতৰা এবিলাকৰ ওপৰত আমেৰিকাত ভাৰতীয় চাওক আমেৰিকাত আমাৰ এছিয়াৰ চীন দেশৰ মানুহ ভাৰতীয় মানুহ প্ৰায় 2% ওচৰা-ওচৰি প্ৰায় 54 লাখ মান মানুহ আছে বৈধ অবৈধ উপায়ে যোৱা মই যেহেতু মূলত অসমীয়া মানুহখিনি পাইছিলো আমাৰ গৌৰৱৰ কথা অধিকাংশ অসমীয়া মানুহে তেওঁলোকে কিন্তু সকলো ভাল চাকৰি কোনোবা অভিযন্তা কোনোবা চিকিৎসক সমাজে যেটো ভাল চাকৰি বুলি কয় কোনোবা অধ্যাপক ব্লু কলাৰ জব
বা হোৱাইট কলাৰ জব কি কয় তেওঁলোক কিন্তু অধিকাংশই তেনে চাকৰিৰ লগত নিয়োজিত হৈ আছে আৰু তেওঁলোকৰ মাজতো ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত মই দেখিছিলো মই যিকেইগৰাকী মানুহক মানে কথা পাতিছিলো অধিকাংশই ডেমক্ৰেটিক দলটোক সমৰ্থন কৰে সেইভাবে কমলা হেৰিছক সমৰ্থন কৰিছিল কিন্তু এজন দুজন ডোনাল্ড ট্ৰাম্পক সমৰ্থন কৰা অসমীয়াও পাইছিলো আজি তেওঁলোকৰ লগত মই কথা পতা নাই তেওঁলোক চাগে বৰ আনন্দিত আৰু নিশ্চিতভাৱে তেওঁলোকৰ মানুহজন জিকিছে গতিকে তেনে এটা বিভাজনো তাৰ মাজত আছে কাৰণ ডাঙৰ এটা কমিউনিটি আৰু ভাৰতীয় বুলি ক'লেতো সাংঘাতিক ডাঙৰ কমিউনিটি আমাৰ উপৰাষ্ট্ৰপতিৰ এতিয়া পৰিবাৰ তেওঁতো আমাৰ অন্ধ্ৰপ্ৰদেশৰ গতিকে জেডি ভেন্সৰ পৰিবাৰ তেওঁ অন্ধ্ৰপ্ৰদেশৰ আইতাক এতিয়াও আছে ইয়াতে গতিকে আমাৰ ভাৰতীয় মূলৰ মানুহৰ বহুখিনি আধিপত্য শব্দটো এনে বেয়া কিন্তু আমেৰিকাৰ বৌদ্ধিক আমেৰিকাৰ আইটি সেক্টৰত বহুখিনি ভাৰতীয় মানুহৰ এটা প্ৰভাৱ আছে আৰু এটা যোগাত্মক প্ৰভাৱ আছে আপুনি আমেৰিকাত গৈ হয়তো আজি আমি এখন কলেজৰ প্ৰাংগণত আছো তাত গৈ কোনোবা শিক্ষানুষ্ঠানৰ ভ্ৰমণ কৰিছিল নে বা ইউনিভাৰ্চিটিৰ ভ্ৰমণ কৰিছিল নে কি দেখিলে না আমেৰিকাত মই মোৰ সৌভাগ্য মই ছখন বিশ্ববিদ্যালয়লৈ গৈছিলো পৃথিৱী বিখ্যাত ষ্টেনফোৰ্ড বিশ্ববিদ্যালয় মই প্ৰথম দিনাই গৈছিলো গৈ পোৱাৰ দিনাই যিদিনা মোৰ পাছপোৰ্ট লক কৰিছিল ৰাতিপুৱা সেইদিনা আবেলিয়ে মোৰ দাদা ডক্টৰ মনজিত বৰা তেওঁৰ ঘৰত আছিল মই তেওঁ লৈ গৈছিলে তাত মই এটা কথা দেখিছিলো যে তাৰ আগতে শুনিছিলো যে আমাৰ যিখিনি পেলেষ্টাইনী শৰণাৰ্থী বা পেলেষ্টাইনী মানুহৰ সমস্যা তাক লৈ কলম্বিয়া বিশ্ববিদ্যালয়কে ধৰি য'ত আম্বেদকাৰ পঢ়িছিল ভূপেন হাজৰিকা পঢ়িছিল তেওঁলোকে এটা ডাঙৰ বিৰোধিতা এটা সংগ্ৰাম এটা আৰম্ভ কৰিছিল যদিও আমেৰিকাৰ চৰকাৰে তাত হস্তক্ষেপ কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল বা তেওঁলোকৰ আন্দোলনটো মুখিমূৰ কৰিবলৈ চাইছিল কিন্তু ষ্টেনফোৰ্ডত গৈ মই দেখিলো তাত ইজৰাইলী শাসকৰ সপক্ষেও তাৰমানে there is a narrative there is a counter narrative তেওঁলোকৰ সপক্ষেও কিন্তু কিছু মানুহ এনেকুৱা এটা ডাঙৰ ষ্টল কৰি তাত বহি আছিল তেওঁলোকে ইজৰাইলৰ যিখিনি কথা কোমলগীয়া কথা সেই কথাটো তাত প্ৰতিপাদন কৰিব বিচাৰিছিল হেতু ষ্টেনফোৰ্ড আৰু ৱেষ্ট কোষ্টত মই ইউনিভাৰ্চিটি অফ কেলিফৰ্নিয়া বাৰ্কলে তালে গৈছিলো আৰু আটাইতকৈ ভাল লাগিল মোৰ MIT আৰু তাতকেও ভাল লাগিল হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত আৰু মই আগতেও এটা সাক্ষাৎকাৰত কৈছো যে আজিকালি অসমীয়া মানুহ আগবাঢ়িছে আজিকালি অসমীয়া মানুহ ঘৰ গুণা নহয় আমাৰ গুৱাহাটীৰে আমাৰ প্ৰতীক্ষা হস্পিটালৰ কাষৰ এজন ছাত্ৰ পাৰ্থজ্যোতি দাস তেওঁ আপোনালোকে ফেচবুকত বিচাৰিলেও পাব তেওঁ বিবৰুৱা কলেজত পঢ়িলে ইজৰাইলৰ পৰা PhD ললে আৰু আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত তেওঁ এতিয়া পোষ্ট ডক কৰি আছে আৰু বহু নোবেল বঁটা বিজয়ী মানুহক তেওঁ লগ পাইছে তেওঁলোকৰ লগত সান্নিধ্য পাইছে গতিকে পাৰ্থৰ কথা আমাৰ মানুহে কমকে জানে পাৰ্থৰ আকৌ পৰিবাৰ তেওঁ হাৰ্ভাৰ্ডত পাৰ্থৰ পৰিবাৰ আমাৰ টিহু কলেজৰ ৰসায়ন বিজ্ঞানৰ সহকাৰী অধ্যাপিকা গতিকে অসমীয়া তেনেকেও চলিছে এইটো ডাঙৰ কথা মই নাজানো কিমান দিন থাকিব কেতিয়াবা হয়তো তেওঁ যাব এওঁ আহিব বেলেগ কথা কিন্তু আজিৰ ডেটত পাৰ্থ দাসৰ পৰিবাৰ টিহু কলেজত পাৰ্থজ্যোতি দাস আমাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত বাকি ৰুবুল মাউতক মোৰ লগ পোৱা নহল ফোনেৰে কথা পাতিলো আগতেও মোৰ লগত সম্পৰ্ক আছে ৰুবুল মাউত আছে আৰু এগৰাকী ঠাকুৰীয়া বুলি ডক্টৰ অনিল ঠাকুৰীয়া তেওঁ বহুত পুৰণা ছয়গাঁৱৰ পিনৰ মানুহ তেওঁ আমেৰিকাতে থিতাপি ললে তেওঁৰ ছোৱালী ভূতকৰো প্ৰথম অসমীয়া যি হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ফুল টাইম ফেকাল্টি একেতকল পোষ্ট ডক্টৰেল ফেলো কিন্তু এই ঠাকুৰীয়া বোলা তেওঁ বিয়া হৈছে বাহিৰৰ মানুহৰ লগত তেওঁ ডাৰ্মেটলজি বিভাগৰ মেডিকেল স্কুলত তাৰ এছ'চিয়েট প্ৰফেছৰ নে এছিষ্টেণ্ট প্ৰফেছৰ হৈ কাম কৰি আছে ইফালৰ পৰা ইংগিত আহিছে লাহেকে সামৰিবলৈ অনুৰোধ কৰা হৈছে কুৱেশ্যন এনচাৰ আছে সেকশন আমি মোৰ কুৱেশ্যনখিনি সামৰিবলৈ চেষ্টা কৰিম পাৰ্থদাকো দেখিছো আহি বহিছে নতুন মানুহ নতুন মুখ এটা প্ৰশ্ন মই সুধিম বুলি ভাবিছো যে আমি কোনোবা এখন ঠাইলৈ গ'লে অসমতে হওক অমুক ৰাস্তাটো কোনফালে বা কাৰবাৰ ঘৰটো কোনফালে কিন্তু আমেৰিকাত বোলে খুব GPS ডিপেণ্ডেণ্ট হৈছে সকলো তাৰ ওপৰতো এটা ৰসিকতা আছে ৰসিকতা মানে মোক এবাৰ এতিয়া শুনিলে বেয়া নাপালে হ'ল মানে আমাৰ দিব্যজ্যোতি মহন্ত মোতকে দুটা বেছ জুনিয়ৰ আমাৰ প্ৰখ্যাত তেওঁ বৰ সাম্যবাদী চিন্তাত বিশ্বাসী সকলোৱে চিনি পায় দুৰ্লভ মহন্ত তেওঁ ডাঙৰ উকিল আছিলে বৰ সাংঘাতিক ধৰণৰ মানুহ আজি 2 বছৰ আগতে ঢুকাইছে তেওঁলোক বষ্টনত থাকে এই দুৰ্লভ মহন্ত ডাঙৰীয়াৰ ল'ৰা দিব্যজ্যোতি মহন্ত আৰু তেওঁৰ পৰিবাৰ প্ৰগতি বৰা তেওঁলোকৰ ঘৰত মই আছিলো MIT লে যাওঁতে আমাৰ দিব্যই দহুবন কাটি কৰি আমাক লৈ গৈছে মই মোৰ পৰিবাৰ আৰু মোৰ ছোৱালী ল'ৰা মোৰ ইতিমধ্যে চাকৰি কৰাৰ কাৰণে ইমান দিন ছুটি নাই ঘূৰি আহিলে
আমাক ঘূৰাওঁতে দিব্যকে মই দেখিছোঁ, অকল দিব্য বুলিয়ে নহয় বেলেগকো মই দেখিছোঁ, তেওঁলোকে বাৰে বাৰে জিপিএছৰ জৰিয়তে চোৱাৰ তেওঁলোকৰ প্ৰৱণতা। আমাৰ অসমতো মোৰ ল'ৰা ছোৱালীয়েও জিপিএছৰ জৰিয়তে বেছি চায়। আমি হ'লো অলপ পুৰণা দিনৰ মানুহ, আমি হ'লো মানুহক অলপ কথা পাতি সুধি কোনফালেনো যাব পাৰি তেনেকৈ কৈ ভাল পাওঁ। গতিকে মই শেষত গৈ বহু ক্ষেত্ৰত জিপিএছে ফেইল মৰাৰ পিছতো মই তাৰ অচিনাকি মানুহক সুধি দুবাৰ তিনিবাৰ ময়ো ঘূৰমুটিয়াই ফুৰিছোঁ, ভুল কৈছে তেওঁলোকেও নাজানে, কিন্তু শেষত গৈ উলিয়াব পাৰিছোঁ। গতিকে মই এইটো কথা কওঁ, আমাক আধুনিক প্ৰযুক্তিবিদ্যাৰ সমলো লাগিব, কিন্তু মানুহৰ লগত কথা পতাৰ পুৰণা যিটো অভ্যাস এই কথাটো কিন্তু আমি পুনৰ আৱিষ্কাৰ কৰি তাৰ মাজত লুকাই থকা সাৰ্থকতাখিনি বিচাৰি উলিয়াব লাগিব। এই কথাটো মই গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। মানে বাৰ্তালাপ কৰিব লাগিব, বাৰ্তালাপ কৰিব লাগিব। আৰু এই বাৰ্তালাপটো চায়ো মই ভাবোঁ যে বষ্টনত থকা দিব্যজ্যোতি মহন্তই মোৰ প্ৰতি খং প্ৰকাশ নকৰিব, ভালেই পাব যে মোৰ কথা আজি ইমানবোৰ ক'লে। হয় হয়। আৰু আজিকালি গাড়ীখনত আমি অকলে গ'লে অন্ততঃ জিপিএছৰ সেই ছোৱালীজনী থাকে, বেলেগ কোনো নাথাকিলেও। এনিৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়তো কাৰোবাৰ প্ৰশ্ন আছে তেওঁলোকে সুধিব, আৰু মই তালৈ যাওঁ নেকি এবাৰ? ভাল, মই সেইটো উদ্যোক্তাসকলে ভালকৈ এনে কাষত চক্ৰপাণী পৰাশৰ কাষত থাকিলে এনেই অকণমান মানে ভাল লাগি থাকে আৰু মনটো নহয়, এটা আত্মবিশ্বাস থাকে। গতিকে তেওঁ এতিয়ানো সেই আত্মবিশ্বাসৰ পৰা মোক কিয় বঞ্চনা কৰিব খুজিছে নাজানো। তেওঁ কিবা চেলফি উঠিব নেকি আপোনালোকৰ লগত তললৈ গৈ? কাৰণ জনপ্ৰিয় মানুহটো, যদি সেইটো আছে ষড়যন্ত্ৰ যাব পাৰে, আৰু নহ'লে অলপ দেৰি থাকিবও পাৰে। মই বলটো মানে তোমালৈ বা আপোনালৈ থলোঁ। ঠিক আছে, ধন্যবাদ। ভাল লাগিলে নিশ্চয় সকলোৰে। নমস্কাৰ। নমস্কাৰ। মই ভাস্কৰ জ্যোতি আচাৰ্য, মোৰ বৰা ডাঙৰীয়াক নমস্কাৰ জনাইছোঁ। নমস্কাৰ চক্ৰপাণী। আনে সোধাৰ আগতে মই প্ৰশ্ন এটা সোধোঁ বুলি ভাবিছোঁ, আৰু তাৰ আগতে কওঁ যে খুব ভাল লাগিল অনুষ্ঠানটো, সাৱলীল কথা বতৰা, বাটত মানুহ লগ পালে কিবা এটা সোধাৰ প্ৰসংগত মোৰো কিবা এটা ক'বলৈকে মনলৈ আহিছিল, কিন্তু সময় বেছি খৰচ হ'ব বুলি সেইখিনিলৈ নাযাওঁ। মোৰ এটা প্ৰশ্ন, আপুনি আমেৰিকাৰ ভ্ৰমণৰ কথা কৈ থাকোঁতে মোৰ মনলৈ এটা প্ৰশ্ন আহিল, বিশ্ব দৰবাৰৰ প্ৰসংগ। কিন্তু মোৰ প্ৰশ্নটো আচলতে এটা সিদ্ধান্ত, কাৰণ প্ৰশ্নটো সোধাৰ আগতে মোৰ সিদ্ধান্তটো গ্ৰহণ কৰি ল'ব লাগিব, আৰু সেইটো হৈছে যে আমি আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব নাই পৰা। এইটো হৈছে সিদ্ধান্ত। আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব কিয় নাই পৰা, সেইটো প্ৰশ্ন। প্ৰথম কথা, মই বিশ্ব দৰবাৰ বুলি ক'লে মই এটা কথা মানে স্পষ্ট কৰি দিব লাগিব। ভাস্কৰৰ প্ৰশ্নটো ইমান সুন্দৰভাৱে প্ৰশ্ন কৰে। আগতে মই তেওঁ অনুষ্ঠান চলোৱাও দেখিছোঁ, বিবেকানন্দ কেন্দ্ৰত এই শ্ৰেষ্ঠ দ্বিভাষিক বক্তা দিওঁতে ভাস্কৰে কৰিছিল। গতিকে ভাস্কৰক ধন্যবাদ জনাই কৈছোঁ, বিশ্ব দৰবাৰ বুলি যেনেকৈ NEF কলেজ খাউকুছিত আছে, NEF ল কলেজ গণেশগুৰিৰ ৰাস্তাটোত আছে, বিশ্ব দৰবাৰ বুলি দিল্লীতে হওক, পেৰিছতে হওক, নিউয়ৰ্কতে হওক ক'তো নাই। বোলে ব্ৰডৱে থিয়েটাৰ বা ৰয়েল এলবাৰ্ট হলত কৰিলোঁ বিশ্ব দৰবাৰ হৈ গ'ল, এইটো নাই। কিন্তু তাৰ প্ৰশ্নটো, ভাস্কৰৰ যিটো মূল প্ৰশ্ন, সেই কথাটো এইটো মই ভাবোঁ অসমীয়া মানুহৰ এটা ডাঙৰ বিফলতা, যে যিটো সময়ত বহুবোৰ ভক্তি সন্ত মহাপুৰুষে ভাৰতৰ বিভিন্ন ঠাইত ভক্তি আন্দোলনৰ ধৰ্মীয় দিশটো শক্তিশালী কৰি মানুহৰ মাজলৈ ন্যায় আৰু সমতাৰ কথাবোৰ বিলাইছিল, তেনে সময়ত অসমত সেইখিনি কথাৰ বাহিৰেও আন বহুবোৰ কথা সাংস্কৃতিকভাৱে, সাহিত্যৰভাৱে, নাট্য চৰ্চাৰ ক্ষেত্ৰত, স্থাপত্যৰ ক্ষেত্ৰত, ভাস্কৰ্যৰ ক্ষেত্ৰত, ৰুচিবোধৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন আনিছিল সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। আৰু সেই কথাটো আমি কৰিব নোৱাৰাটো, এজন সৰ্বগুণাকৰ মহাপুৰুষ থকাৰ পিছত তেওঁৰ এজন অতি সহযোগী আৰু বঢ়াৰপ বুলি কোৱা মাধৱদেৱ থকাৰ পিছতো আমি যে তেওঁলোকৰ সেই সমদৰ্শিতাৰ বাণী আজি যিটো হাৰত, যিটো মাত্ৰাত, যিটো ধৰণেৰে কৰিব লাগিছিল কৰিব পৰা নাই, তাৰ বাবে ভাস্কৰৰ দৰে এজন উদীয়মান ডেকাৰ মনলৈ কেতবোৰ ক্ষোভ আৰু কেতবোৰ প্ৰশ্ন আহিছে। মই ধন্যবাদ জনাইছোঁ। অসমীয়া মানুহে বিশ্ব দৰবাৰলৈ যোৱাৰ আগতে নিজৰ মনৰ মাজত অন্ততঃ আধা ঘণ্টা, এঘণ্টা সময় অসমৰ বৰ্ণিল পৰম্পৰা, অকল ধৰ্মীয় পৰম্পৰা নহয়, সাহিত্য সংস্কৃতিৰ পৰম্পৰাৰ মাজত জিলিকি থকা যিসকল মনীষী, শংকৰদেৱ, মাধৱদেৱ, চুকাফা, লাচিত, নৰনাৰায়ণ, আজি ৰমণী গাভৰুকে আদি কৰি বহু লোক আছে, মই নাম কৈ শেষ কৰিব নোৱাৰোঁ। তেওঁলোকৰ বিষয়ে যদি অলপো নাজানে, নতুন প্ৰজন্মক যদি অলপো অনুপ্ৰেৰণা দি
আগ্ৰহী কৰি নুতুলে ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ দুনিয়াত আমি অকল চুলি চিধা কৰাতেই যদি ব্যস্ত থাকো চুলি চিধা কৰাত মোৰ আপত্তি নাই জন কিটছে কৈছিলে থিং অফ বিউটি ইজ এ জয় ফৰএভাৰ আমি সৌন্দৰ্যৰ উপাসক হোৱাত আপত্তি নাই কিন্তু চুলি চিধা কৰিম কিন্তু মনৰ মাজত থকা পাকবোৰ আৰু বেকা কৰিম জেলেপীৰ পাকৰ দৰে এই যেটো অসমীয়া মানুহৰ প্ৰৱণতা হৈছে সেই ক্ষেত্ৰত মই লক্ষীনাথ বেজবৰুৱাই কৈ যোৱা কথাটোই দুহাৰিব বিচাৰো যে মোক গুৰুলা গেমই শিক্ষিত শিষ্য জগতে জাননী দিলু জগতৰ এগুৰু শ্ৰীশংকৰ ঘৰতে অন্ধলাই নিচিনিলু এটা প্ৰশ্ন উঠিব এজন ইছলাম ধৰ্মাৱলম্বী এজন শাক্ত আৰু এজন নাস্তিক অসমীয়াই শংকৰদেৱক ধৰ্মীয় দিশটো জানো গ্ৰহণ কৰিব মই মুকলিকে কওঁ নকৰিব পাৰে সেইবাবে ধৰ্মীয় দিশটো কম গুৰুত্ব দি মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ আনবোৰ দিশৰ মাজেৰে আমি আসলতে এই কথাবোৰ নতুন প্ৰজন্মৰ আগত যেতিয়া অনুশীলন কৰিম তেওঁলোকক আগ্ৰহী কৰিম আমি নিজক চিনি পাম আজি নিজক চিনি নোপোৱা বাবে গাঁৱৰ মই বেলেগ এটা ৰূপকৰ হৰিয়তে আমি উদাহৰণ দিও আমি গাঁৱৰ যুৱকৰ কেতবোৰ কাৰ্য দেখিলে গাঁও বা তেওঁ চহৰৰো হ'ব পাৰে আমি কেতিয়াবা হাঁহো বা নিজৰ মাজতে কওঁ মই এবাৰ এজন যুৱকক দেখিলো 2 লাখ টকীয়া এখন বাইক দিলে দেউতাকে তেওঁ গাঁৱত এনেকুৱা বটল বিলাকত পেট্ৰল থৈ দিয়ে তেওঁৰ ঘৰৰ ওচৰত পেট্ৰল পাম্প নাই তেওঁ ক'লে পেট্ৰল শেষ হ'ব বুলি ভয় খাই আছে কোনোবা এজনে ক'লে পেট্ৰলটো বটলতে পাই ওচৰতে পান দোকানত ভৰাই ল তেওঁ কৈছে না এখন 2 লাখ টকীয়া বাহাদুৰি মাৰি কৈছে আৰু বাইক ইয়াত মই এইটো পেট্ৰল নভৰাও সেই বুলি মই পাই যাম এখন ৰিজাৰ্ভত আছে মই গৈ 10 কিলোমিটাৰ আৰৰ পেট্ৰল পাম্প পাই যাম সেই বুলি ক'লে ঠিকই আছে তেওঁ পেট্ৰল নাই ভৰোৱা কাখৰ পান দোকানখনলৈ গৈ শিখৰ আৰু ৰজনীগন্ধা মিক্স কৰি নিজৰ মুখত ঢালি ললে তাৰমানে বাইকখনত বেয়া পেট্ৰল নভৰাই নিজে কিন্তু শিখৰ আৰু ৰজনীগন্ধাটো খালে এইটো ৰূপক আজি অসমীয়া মধ্যবিত্ত বিশেষকে নগৰত বসবাস কৰা বহু মানুহৰ ক্ষেত্ৰত এটো ৰজিতা খাই পৰে সেইবাবে আমি কাৰো প্ৰতি বিদ্বেষ নৰখাকে কওঁ শিৱ উপাসনা কৰা চক্ৰপাণীয়ে জানিব শিৱ উপাসনা কৰা অসমীয়া স্বকীয় ধৰণৰে বহুবোৰ পদ্ধতি আছে যেটুক লৈ সকলো অসমীয়া মহাপুৰুষীয়া অসমীয়াও গৌৰৱ কৰিব পাৰে নাস্তিক অসমীয়াও গৌৰৱ কৰিব পাৰে কাৰণ এটো আমাৰ পৰম্পৰা কিন্তু হেতু আজিকালি বহু মানুহে নকৰে আমি শাওন মাহত কি কৰো এতিয়া আৰু মই নকওঁ ভাদ মাহৰ মৰ্যাদা হানি কৰি শাওন মাহৰ বহিৰাগত সংস্কৃতিৰে অসমীয়া যি ধৰণে উদ্দাল হৈ এবাৰ তিনসুকীয়াৰ ওচৰত যিবোৰ অপঘটনা দুৰ্ঘটনা কৰিলে হেতু সমগ্ৰ ভাৰতত আৰু অসমত বিয়পি পৰিছে এই কথাবোৰৰ পৰা নিস্তাৰ নাপালে অসমীয়া মানুহে শংকৰদেৱ মাধৱদেৱকো চিনিব নোৱাৰিব অন্যান্য মনুষ্যকো নোৱাৰিব আৰু বিনুৱাভাৱে কৈ যোৱা কথাটো সত্যত পৰিণত হ'ব যিটোৰ কাৰণে মোৰ ভয় লাগে বিনুৱাভাৱে কৈছিল যে অসমৰ মানুহে যেতিয়ালৈকে শংকৰদেৱ মাধৱদেৱৰ কথা মনত ৰাখিব হৃদয়ঙ্গম কৰিব অসমৰ মানুহক কোনেও ক্ষতি কৰিব নোৱাৰে কিন্তু যি দিনাই শংকৰ মাধৱক অসমৰ মানুহে পাহৰিব সেই দিনা কোনো শক্তিয়ে আহি অসমীয়া মানুহক ৰক্ষণাবেক্ষণ দিব নোৱাৰে মোৰ এটাই আহ্বান আমি সেইবোৰ কথা মনত ৰাখি কেৱল শংকৰদেৱ মাধৱদেৱ নহয় সকলো গুৰু সকলো মনীষী সকলো ভাল মানুহ তেওঁলোকে অসমীয়া জাতীয় জীৱনলৈ বঢ়োৱা বৰঙণিৰ দ্বাৰা অনুপ্ৰেৰণা লৈ আধুনিক প্ৰযুক্তিবিদ্যাই ভাল কথাবোৰ গ্ৰহণ কৰি আমি কেৱল পঢ়াশুনাৰ কথাও মই কোৱা নাই কামো কৰিব লাগিব কৰ্মমুখী জাতীয়তাবাদৰ জৰিয়তে আমি আগবাঢ়ি যাব লাগিব ধন্যবাদ জনালো তাৰমানে আমি ব্যক্তিগত চিন্তাত গুৰুজনাক ৰাখিব লাগিব আৰু ব্যক্তিগত চিন্তাৰ পৰা সমষ্টিলৈ যেতিয়া আমি উত্তৰণ ঘটাইছো তাতে হয়তো আমি কৰবাত উজুটি খাইছো সেই কাৰণে আমি বিশ্ব দৰবাৰ বোলা সেই ভৌগোলিক অৱস্থান নথকা ঠাইলৈকো আমি যাব পৰা নাই আৰু এই প্ৰশ্নটো আৰু এটা কাৰণত মোৰ মনলৈ আহিলে বাহিৰৰ মানুহক যেতিয়া লগ পাওঁ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে তেওঁলোকক আমি বাৰে বাৰে ক'ব লাগে তেওঁলোকে সেইবোৰ আই অলৰেডি নো এবাউট শ্ৰীমন্ত শংকৰদেৱ বুলি তেওঁলোকে নকয় আৰু বাহিৰৰ কোনোবা এজন মানুহ যদি গুৱাহাটীলৈ আহে তেওঁলোকে যদি মোক গুৱাহাটীৰ ঠাই দেখুৱাচোন বুলি যদি কয় এটা আটক ধুনীয়া আমি নামঘৰলৈ গৈ তেওঁক আমি দেখুৱাব নোৱাৰো এইটো চোৱা আমাৰ নামঘৰ বুলি দেখুৱাবলৈ ইয়াতে নাই কিন্তু দিনক দিনে মঠ মন্দিৰ বিভিন্ন নিৰ্মাণ হৈছে কিন্তু গুৱাহাটীত এটা আটক ধুনীয়া নামঘৰ নাই সেই চিন্তাটো মোৰ মনলৈ আহে যে সেইখিনি উদ্যোগ কোনে ল'ব আৰু সেইবিলাক আলোচনা আমাৰ এনেকুৱা গুৱাহাটী লিটাৰেচাৰ ফেষ্টিভেলে এই সুবিধাকণ দিছে এই কথাবিলাক আলোচনা কৰাৰ বাবে তাৰ বাবে আবিদ প্ৰমুখ্যে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছো মই কেৱল এটা কথা কওঁ যে কিন্তু টাইলছ আৰু মাৰ্বলৰ ডাঙৰ নামঘৰ বনোৱাটো নিৰ্মাণ কৰাটো হেতু কিন্তু গুৰুজনাৰ আদৰ্শৰো এফালৰ পৰা কিন্তু অলপ পৰিপন্থী গতিকে এই যে মুকলি নামঘৰটো
আমাৰ যে ইয়াৰ জনগোষ্ঠীয় বহু উপাদান লৈ জ্যোতিপ্ৰসাদে সেইবাবে বাৰ্লিন এডিনবাৰ্গৰ পৰা আহি তেওঁ যে বৰদোৱালে গৈ প্ৰথম লিখিলে যে মই আজিৰ পৰাহে অসমীয়া হ'বলৈ আৰম্ভ কৰিলো মোৰ মনৰ সাহাবটো ভিৰাই লৰ মাৰিলে জ্যোতিপ্ৰসাদে সেই নামঘৰ বা বৰদোৱাৰ থান দেখি পেলাই কৈছিল গতিকে নামঘৰ ভাল হ'ব লাগিব কিন্তু অকল টাইলছ আৰু মাৰ্বলৰে নহয় মানুহৰ উপস্থিতিয়ে মানুহৰ অনুশীলনেৰে মানুহৰ আধ্যাত্মিক বৌদ্ধিক চৰ্চাৰ দ্বাৰা সজীৱ আৰু সতেজ হোৱা তেনেকুৱা এটা নামঘৰ তেনেকুৱা কেতবোৰ স্থান আমাক লাগে আৰু ভাস্কৰে হেতু প্ৰশ্ন আজি প্ৰথমতে উত্থাপন কৰাৰ বাবে ধন্যবাদ জনাইছো স্যাৰ মই মোৰ নাম ফাৰহানা শবনম মই ডিব্ৰুগড়ৰ পৰা আহিছো নামটো এবাৰ ক'ব নেকি নুশুনিলো ফাৰহানা Sir, is Upper Assam losing ground in today's politics of Assam? Is regionalism of Assam getting Sanskritized? Okay, I think you have raised two very important questions, but if I pose you a counter question that till 3-4 years back Upper Assam always used to, in the last 20-30 years, they used to, Upper Assam or Middle Assam. Actually, geographically speaking, we should use the term Eastern Assam and Western Assam. That's what few of the scholars of geography have told me. So I don't know much about geography, but that's why I prefer to use the term Eastern Assam or say Northern Assam. Till that time, they used to rule the roost. And when you say ruling the roost, or having disproportionate sense of importance, do not look into politics alone. You have to look into other aspects of life also. Only in the name of politics, only in the field of politics, you see one gentleman, you see a lady, then come to a conclusion that this part of Assam is dominating in giving or in deciding the narrative of the state. I think that will be wrong. That's my take on your first question. Second question, Sanskritization is something that many of the tribal people, not only in Assam, in different parts of the country, over last 300-400 years, knowingly and unknowingly, sometimes they have adopted, they have acclimatized, they have accommodated, and they have internalized. So it's a process. It is difficult to say in this kind of a scenario, in this kind of a what should I say, program, whether this is good or bad. There are different ways. If Sanskritization is going to sound the death knell of your own customs, of your own tribal mores and manners, then I will say that Sanskritization has to be temperate, that has to be moderate. It cannot be reckless Sanskritization. But with Sanskritization, if we can blend it, as was done by Srimanta Shankardev, who mentioned about Bharat Barsha, that is the cultural India, because that India as an entity did not exist in medieval ages. But he blended the elements which was present in the indigenous communities of Assam, and also during his pilgrimage when he went twice, and many of the elements that he might have imbibed from those places, with that he beautifully blended. And that's why we see in Bhagavat, when he transcreated the famous verse of Ditya Skandha Bhagavat, he did not use the terms or the caste or the communities that you find in North India. He was using the terms of the caste and community that is there in Assam. Kirato Kosari Khasigaru Miri, Jobono Konko Gualo, Ohomo Muluko Rojoko Turuko, Kubaso Mleso Sondalo. In the original Sanskrit Bhagavat, you will find the caste called Hun, community called Pulinda, but here in SMS version, which was transcreated by Srimanta Shankardev, you will not find those terms which are alien to the people who stayed or inhabited this piece of land we call Assam now. And you and I and Chakrabani and NEF College and Guwahati Literature Festival, everyone associated with that, they are passionate about this land, the language, the culture. And that should be the spirit. That should be the undying spirit of Guwahati Literature Festival. Thank you. Thank you so much, sir. ধন্যবাদ আজিৰ অনুষ্ঠানটো খুব ভাল লাগিল আৰু সদায় মোৰ মনত থাকি যাব আৰু আমাৰ যেটো ৰেকৰ্ডিংত থাকিলে সম্পূৰ্ণ অনুষ্ঠানটো আপোনালোকে বাৰ্তালাপত পৰৱৰ্তী সময়টো চাবলৈ পাব অসমৰ ৰাইজে চাবলৈ পাব আৰু আশা কৰিছো মুৰবৰা ডাঙৰীয়া আপোনাৰ লগত আসলতে মই এনেকে চকী বা মঞ্চ শেয়াৰ কৰাৰ যোগ্য নহয় তথাপি এইখিনি সুযোগ দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু জয় আই অসম বুলি কৈ
বিদায় লৈছোঁ ধন্যবাদ ধন্যবাদ বাৰ্তালাপ কৰোঁ আজি